start, Kapil. Okay, good evening everybody. মোৰ নাম নিৰ্মল জ্যোতি কপিল আৰু আজিৰ এই সন্ধিয়াটিৰ মই আপোনালোকৰ হোষ্ট। আজি আমি ইয়াত একত্ৰিত হৈছো এই সুন্দৰ সন্ধিয়াটিত আমি আজি ইয়াত একত্ৰিত হৈছো এটা সুন্দৰ বিজনেস অপৰচুনিটিৰ বিষয়ে আমি বুজ লম, এটা সুন্দৰ বিজনেস অপৰচুনিটিৰ বিষয়ে আমি জানিম আৰু মই সকলোকে অন বিহাফ অফ অৰ্গেনাইজিং কমিটি অন বিহাফ অফ এন্টাৰপ্ৰিনাৰশ্বিপ মিটৰ যিসকল আয়োজক আছে সকলোৰে হৈ মই আটাইকে স্বাগতম জনাইছো আজিৰ এই ডিজিটেল প্লেটফৰ্মত। আমি কিছু সময় আমি ইয়াত কটাম আৰু এই সময়খিনি যাতে আপোনালোকৰ জীৱনৰ কাৰণে এটা কামত আহে, এই সময়খিনি যাতে আপোনাৰ জীৱনত এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হয় তাকে আমি কামনা কৰিম। সেয়েহে মই সকলোকে অনুৰোধ জনাইছো যিসকল ইউটিউব যোগে আৰু জুম যোগে ইউটিউব যোগে আমাৰ লগত সংযোজিত হৈছে, আমাৰ লগত লগ লাগিছে এই প্লেটফৰ্মত, সকলোকে মই এটাই অনুৰোধ কৰিছো ইয়াত আমি নেক্সট এঘণ্টা বা এঘণ্টা 10-15 মিনিটৰ ভিতৰত যিখিনি আমাৰ প্ৰেজেন্টেশন হ'ব, যি আমি ক'বলৈ গৈ আছো সেইখিনি আপোনালোকে যেন অপেন মাইণ্ড হৈ এইখিনি শুনে আৰু এটা সুন্দৰ অপৰচুনিটি, এনেকুৱা এটা বিজনেস অপৰচুনিটি যিটো অপৰচুনিটি পৃথিৱীৰ কেইবাখনো দেশত প্ৰায় 100ৰ ওপৰত 100খনৰ ওপৰৰ দেশত মিলিয়নছ অফ পিপল, লাখ লাখ মানুহৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আমাৰ ভাৰতবৰ্ষতো বা অসমতো এই ব্যৱসায়টোৱে বহুতৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। আমি নিজেই তাৰ নজিৰ বুলি ক'ব পাৰে, আমি নিজেই তাৰ উদাহৰণ আৰু আমি আশা কৰো আজি যদি আপুনি এই অপৰচুনিটিৰ বিষয়ে ভালদৰে বুজি লয়, ভালদৰে জানি লয়, হয়তো আপোনাৰ জীৱনতো আজিৰ পৰা এটা পৰিৱৰ্তনৰ ৰাস্তা খোল খাব, এটা পৰিৱৰ্তনৰ আৰম্ভণি হ'ব আজিৰে পৰা। সেইটোৱে আশা কৰিছো পৰমপিতা পৰমেশ্বৰৰ ওচৰত। আৰু আজি আমি আপোনালোকৰ আগত তেনেকুৱা এটা অপৰচুনিটি দেখুৱাব গৈ আছো। এই অপৰচুনিটিটো যিয়ে আজি আপোনালোকৰ আগত প্ৰেজেন্ট কৰিব, যিয়ে আপোনালোকৰ আগত দাঙি ধৰিব, সেই কাপলটো যথেষ্ট সফল এই ব্যৱসায়টোত। তেখেতসকলে এই ব্যৱসায়টো বিগত কেইবছৰ ধৰি কৰি আহিছে, স্বামী একে পৰিয়াল হিচাপে কৰি আহিছে। এইটো এটা পৰিয়াল কেন্দ্ৰিক ব্যৱসায়, পৰিয়ালৰ পৰা কৰিব পাৰি। আৰু তেখেত যিজন জেন্টলমেন, হি ইজ ফ্ৰম ট্ৰেডিশনেল বিজনেস বেকগ্ৰাউণ্ড। তেখেত বিজনেস কৰিছিলে, বিজনেসৰ লগতে বিজনেসৰ বিজি স্কেডিউলৰ লগতে এই ব্যৱসায়টো পাৰ্ট টাইমত কৰি নি আজি এই ব্যৱসায়টোৰ পৰা এটা সুন্দৰ ইনকাম কৰিব পাৰিছে। অকল ইনকামে নহয়, জীৱনৰ বহুখিনি সপোন তেওঁলোকে পূৰণ কৰিব পাৰিছে এই বিজনেসটোৰ জৰিয়তে, এই ব্যৱসায়টোৰ জৰিয়তে। এই ব্যৱসায়টোৰ এই বিজনেস যিটো প্ৰেজেন্টেশন, এইটো তেখেতসকলে প্ৰেজেন্ট কৰিব, লগতে এটা কিছু প্ৰডাক্টৰ বিষয়ে ক'ব। এই ব্যৱসায়টোৰ লগত জড়িত কিছু প্ৰডাক্ট, যিবোৰ প্ৰডাক্টছৰ ওপৰত আমাৰ ব্যৱসায়টো হয়, সেই প্ৰডাক্টছৰ ওপৰত কিছু আভাস আপোনালোকক দিব। আমি এটাই অনুৰোধ কৰিছো, যিসকল ব্যক্তি আজি ইউটিউব যোগে আমাৰ লগত সংযোজিত হৈছে, যিসকল নতুন ব্যক্তি পূৰ্বতে এনেকুৱা কোনো বিজনেস প্ৰেজেন্টেশন চোৱা নাই, আজি প্ৰথমবাৰৰ বাবে এনেকুৱা এখন বিজনেস প্ৰেজেন্টেশন চাবলৈ আহিছে, আমি তেখেতসকলক এটাই অনুৰোধ কৰো, মন দি শুনক কি ক'ব গৈ আছে, অপেন মাইণ্ড হৈ শুনক। যদি আপুনি মন দি শুনে, অপেন মাইণ্ড হৈ শুনে, হয়তো আপুনি বিচাৰি থকা কিবা এটা আপুনি আজি পাব পাৰে। এই প্ৰেজেন্টেশনটোৰ পিছত কিছু সফল ব্যক্তি, অকল এই ব্যৱসায়টো নহয়, নিজৰ জীৱনত সফল হোৱা ব্যক্তি, এই ব্যৱসায়টোৰ জৰিয়তে সফল হোৱা কিছু ব্যক্তি আপোনালোকৰ লগত দুই এষাৰ কথা পাতিব। আপোনালোকে তেখেতসকলকো মন দি শুনক। প্ৰথমতে আমি আহিছো বিজনেস প্ৰেজেন্টেশনটোলৈ, আৰু এই বিজনেস প্ৰেজেন্টেশনটো কৰিব মই ক'লোৱে, তেখেত যিটো কাপলক আমি আজি আমন্ত্ৰণ কৰি আনিছো, তেখেতসকল যোৰহাটৰ হয় আৰু ট্ৰেডিশনেল বিজনেস বেকগ্ৰাউণ্ডৰ পৰা আহে আৰু খুবেই সাকসেসফুল, খুবেই মাই ডিয়াৰ কাপল। আপোনালোকে খুব ভাল পাব তেখেতসকলক শুনি আৰু খুব এটা আশা পাব। তেখেতসকলে বহুত মানুহৰ জীৱনত আশা দিছে, বহুত মানুহৰ জীৱনত পৰিৱৰ্তন আনিছে আৰু বহুতক তেওঁলোকে আগুৱাই লৈ গৈ আছে সপোনবোৰ পূৰণ কৰাৰ দিশত। গতিকে মই বেছি সময় নলওঁ, মই স্ক্ৰীনলৈ আমন্ত্ৰণ জনাব বিচাৰিছো, আজিৰ ডিজিটেল স্ক্ৰীনলৈ আমন্ত্ৰণ জনাব বিচাৰিছো আজিৰ স্পিকাৰ কাপল Mr. Shakilur Rahman and Narisa Rahman. Please come to the digital screen. Yes, নমস্কাৰ। থ্যাংক ইউ কপিল, খুব সুন্দৰ, খুব ভাল লাগিলে তুমি ইমান সুন্দৰকৈ আমাক ওয়েলকাম কৰিলা। থ্যাংক ইউ ফৰ দ্যাট। আজি মই শাকিলুৰ ৰহমান আৰু
আমি যোৰহাটৰ পৰা কানেক্ট হৈ আছো আৰু আজি আমি আপোনালোকক এটা বিজনেস মানে এটা সুন্দৰ বিজনেস অপৰচুনিটিৰ বিষয়ে যেটো আমি অলৰেডি কৰি আছো হেতুৰ বিষয়ে কিছু আভাস দিম কিছু শেয়াৰ কৰিম আমি হেতু কৰিম আৰু আপোনালোকৰ খালি আমি এটা বস্তু চাম আজি যিখিনি মানুহ আমাৰ লগত ইয়াতে এতিয়া জুমতো বহুতে আমাক চাই আছে বহুতে ইউটিউবত এতিয়া ডাইৰেক্ট চাই আছে আৰু বহুত নতুন ব্যক্তি যি হয়তো পিছত আমাক ইউটিউবত কানেক্ট কৰিব তো আমি সকলোকে ওয়েলকাম কৰিছো আজিৰ আমাৰ এই বিজনেস মিটখনলৈ বেসিক্যালি কি আছে যে এই যেটো বিজনেস মিট আছে এই বিজনেস মিটটো আমি 1 ঘন্টা ভিতৰত আমি শেষ কৰিব চাম যে আমি 1 ঘন্টাৰ ভিতৰত আপোনালোকক দেখাব বিচাৰিম যে what we are doing actually আমি এই বিজনেসত আমি কি কৰি আছো আমি ইয়াত আপোনালোকৰ এটা ওপেন মাইন্ড বিচাৰিম কোনো প্ৰিজাইজ কনসেপ্ট আপোনালোকে নাৰাখিব যে বিজনেসটো কি হয় কেনেকুৱা বা হয়তো আপুনি বহুত আগতে কেবাবাৰো এটো বিষয় শুনিছেও হয়তো তথাপিও মই কওঁ যে আজি আকৌ এবাৰ নতুনকৈ বহক এটা ওপেন মাইন্ড লৈ বহক বহি ওপেন মাইন্ড বুজিছে সাকে যে ছাতিখনৰ কথা কওঁ যে ছাতিখন যেনেকে বন কৰি থলে বৰষুণত কামত নাহে কিন্তু বাট যদি আমি খুলো তেতিয়া কাম কৰে ঠিক তেনেকা মাইন্ডটো যদি আমি ক্লোজ কৰো তেতিয়া হলে মাইন্ডেও কাম নকৰে খুলি দিয়ক ওপেন হক যে আগতে যি গম পালো ওকে এতিয়া আমি নতুনকৈ এবাৰ আকৌ চাও আৰু চাই লৈ যদি লাগে যে আপোনাৰ এটো দেখোন অপৰচুনিটি মই বিচাৰি থকাটোৱে মই দেখোন আগতে শুনি আছিলো এনেকে চোৱা নাছিলো তেতিয়া আপোনালোকক জুনে আজি ইয়াত লিংকটো দিছে জুনে ইনভাইট কৰিছে আপোনাক তেখেতৰ লগত আকৌ বহি আপুনি বিজনেস প্ৰেজেন্টেশনটো চাব মই এই বিজনেসটো কৰাৰ আগতে বিজনেসটো কেনেকে আমি আহিলো অকমান যদি আমি আপোনাৰ বিজনেসটো কেনেকে হৈ আছে হেতু যদি আমি জানিব খুজো তেতিয়া হলে আমি মই অকমান আৱাজটোৰ কাৰণে হেৰি কৰি লওঁ 1 মিনিট এতিয়া ঠিক আছে সাউন্ডটো মোৰ সাউন্ড ঠিক আছে এনিবডি কপিল ওকে ওকে yes দাদা yes তো মই এতিয়া আপোনালোকক মানে বিজনেসটোত মই কেনেকে আহিলো অকমান যদি আভাস এটা দিও তেতিয়া আপোনালোকে বুজি পাব যে কেনেকে আমি বিজনেসটোত আহিলো তাৰ পৰা আমি ইয়াত কি কৰিলো ঠিক আছে তো আমি এটো বিজনেসত যেতিয়া আহিছিলো তেতিয়া আমি ট্ৰেডিশনাল বিজনেসত আছিলো আমি এই বিজনেসটো কৰিম বুলি আহা নাছিলো ফাৰ্স্ট সেই সময়ত আমি যেতিয়া আছিলো তেতিয়া আমাক ইয়াৰ কিছুমান প্ৰডাক্ট আমাক দিছিলে আৰু আমি প্ৰডাক্ট বিলাক ইউজ কৰি খুব ভাল পাইছিলো আৰু সেই প্ৰডাক্ট বিলাক আকৌ যেতিয়া সেকেন্ড টাইম লব লগা হৈছিল তেতিয়া আমি এই বিজনেসটোত একচুয়ালি অকমান সস্তাত পোৱাৰ ইচ্ছাত আমি আকৌ জয়েন কৰিছিলো এনেকুৱা নহয় আমি বিজনেস কৰিম বুলি জয়েন কৰিছিলো সস্তাত পাম জয়েন কৰিছিলো আৰু জয়েন কৰাৰ পিছত আমি পিছৰ পৰ্যায়ত আমি যেতিয়া জয়েন কৰিলো তেতিয়া ভাবিলো জয়েন কৰিলো যেতিয়া অকমান ইনকাম কৰো সেই অকমান মানে টকা 2000 এক্সট্ৰা ইনকাম আহে নেকি আমি ভাবিছিলো ভাল হ'ব তো সেই তেনেকুৱা আৰু বিভিন্ন লেভেলত বিভিন্ন মানুহক কিন্তু এক্সট্ৰা ইনকাম লাগে মোকো লাগিছিল মই মানে ইনকাম লাগিছিল কিন্তু কবলৈ খুব লাজ কৰিছিলো যে আকৌ অকমান এক্সট্ৰা ইনকাম কলে মানুহে কি কব মইতো কিবা কিবি কৰি আছো এমৱে কৰি যদি মই অলপ এক্সট্ৰা ইনকাম কৰো মানুহে হাঁহিব এই ভাৱটো থকাৰ কাৰণে মই পটককে মানে মানুহক গৈ এপ্ৰোচ কৰিবলৈ দিগদাৰি পাইছো বিজনেসটো সেই সময়ত তেনেকুৱা ধৰণৰ ভাৱবিলাক আছিল আজি কিন্তু মানুহ বহুত ওপেন হৈছে মানুহৰ দিস সিচুৱেচনত মানুহে গম পাব ধৰিছে যে মানুহক আজিকালি ওয়ান সোর্স অফ ইনকাম ইজ নট গুড মাল্টিপল সোর্স অফ ইনকাম লাগে তো এই বিজনেসটো আমাক মাল্টিপল সোর্স অফ ইনকামৰ সেই ওয়েটো দিয়াৰ কাৰণে আমি আসলতে বিজনেসটোত আহিলো আহি লাহে লাহে আমি যেতিয়া বিজনেসটো এক্সপান্ড কৰিলো বেলেগ মানুহৰ লগত ইয়াৰ বিষয়ে কথা পাতিলো তেতিয়া আমাৰ বিজনেসটোত বহুত মানুহ আহিলে আৰু সকলো মানুহ এটা টিম বিল্ড বিজনেস হয় যেতিয়া বহুত মানুহ আহি জয়েন কৰিলে তেতিয়া আমাৰ এটা টাৰ্নওভাৰ হ'ল কিনা বেচা কৰাৰ লগে লগে বেপাৰ যেটো কয় বেপাৰ হলে কোনোবাই বিকিব কোনোবাই কিনিব আৰু সদায় যোনে কিনে কি পইচা নাপায় আৰু যোনে বেচে কি পইচা পায় তো এই বিজনেসত আমি অহাৰ আগতে আমি কি আছিলো এজন গ্ৰাহক আছিলো সদায় পূৰ্বৰ পৰা বস্তু কিনিছিলো আৰু এই বিজনেসত আহোতে আমি এটা অপৰচুনিটিত আহিলো আমি ইয়াত গ্ৰাহক হোৱাৰ লগতে আমি কাৰবাক বেচাৰ সুবিধাটো পালো আৰু যেতিয়াই বেচিবলৈ আৰম্ভ কৰিলো আমি পইচা দেখা পাই গলো তো এই পইচাটো যেতিয়া আহিলে দেন উই কন্টিনিউ ইট আমি ইয়াক কন্টিনিউ কৰিলো আৰু আজিৰ ডেটত আমি এটো ফুল টাইম বিজনেস হিচাপে কৰো ফুল টাইম এটো বিজনেসতে আমি আছো এতিয়া তো কি হয় কি এই বিজনেসটোৰ বিষয়ে মই ডিটেইলছত দেখাবৰ কাৰণে মই কিছু স্লাইডৰ হেল্প লম কি তো মই অকমান স্লাইডত আহো তাৰ পৰাই মই কন্টিনিউ কৰো sorry for that মই আকৌ আৰম্ভ কৰিছো yes so মই কৈ আছিলো যে it is an unique and global startup business opportunity হয় এই বিজনেসটোত বেসিক্যালি আমি why how and what part to কথা পাতিম তো ইয়াত আমি চাও যে বেসিক্যালি এই বিজনেসত আমি
নেক্সট স্লাইডত মই গৈ আছো। তো ইয়াতে আমি চাওঁ যে এই বিজনেছটো যদি আমি চাওঁ, ইয়াত আমি তিনি ধৰণে বিজনেছটো চাব পাৰোঁ। যে এটা যেতিয়া বিজনেছত আহিম তেতিয়া আমি বিজনেছটো এটা সৰু কাষ্টমাৰ সুলভভাৱে বহুতে কৰিব পাৰে। যে বহুতে ভাবে যে মোক ভাল প্ৰডাক্ট এটা লাগে, তেতিয়া আপুনি আহি এই বিজনেছত কি কৰিব পাৰে, জেনেৰেল আপুনি ডিছকাউণ্ট ৰেটত প্ৰডাক্ট ল'ব পাৰে। যেনেকৈ আমি ৰেচন কাৰ্ড লওঁ, যে অলপ সস্তাত পাওঁ ৰেচন কৰিলে, ৰেচনিং বা ক'ৰবাত গ'লে আমি এখন কাৰ্ড পালে যদি পাওঁ, আমি মলবিলাকত গ'লে কি হয় সাধাৰণতে তাত এটা মোবাইল নম্বৰৰ লগত এড কৰি দিয়ে যে মই পিছৰবাৰ আহিলে আকৌ কিনিলে এটা পইণ্ট জমা হ'ব। তো পইণ্ট জমা হ'লে মই আকৌ তাত যাবলৈ ইণ্টাৰেষ্টেড হ'ম। তো বহুত মানুহে বিজনেছ কৰিব নিবিচাৰে, কিন্তু সেই পইণ্টছৰ কাৰণে মলবিলাকত আজি বিগ বজাৰ হওক বা ৰিলায়েন্সৰ হাবছত হওক, তাক গৈ পেলাই বহুত বস্তু কিনে। কিয় কিনে? কাৰণ তাত গ'লে আমি কিছুমান সস্তাত পাওঁ, আৰু এই সস্তাত কাষ্টমাৰটো এট্ৰেক্ট হয়। তো এনেকৈ যদি আপুনি ভাবে যে মই নহয়, মই বিজনেছ নকৰোঁ, খালি মই প্ৰডাক্টহে ল'ম আৰু সস্তাত লাগে, তেতিয়া প্ৰিফাৰ্ড কাষ্টমাৰ হিচাপে আপুনি থাকিব পাৰে। সেইটো এটা অপশ্যন আছে ইয়াত। নেক্সট আছে স্মল স্কেল বিজনেছ। স্মল স্কেল বিজনেছ হিচাপেও কৰিব পাৰে। যেনেকৈ ইয়াত ADR বুলি এটা আছে। যদি আপুনি স্মল স্কেল বিজনেছ বুলি ভাবে, তেতিয়াহ'লে আপুনি ইয়াতে বেচিকেলি কি কৰিব পাৰে, যে আপুনি ইয়াত হেৰি কৰিব পাৰে। মই স্মল স্কেল বিজনেছ বুলি ক'লে আপুনি তাৰমানে এখন দোকান ধৰি ল'লে, যে এখন মই দোকান খুলিলোঁ। এতিয়া সেই দোকানখন যদি মই চলাব লাগে, তেতিয়াহ'লে তাত কি কৰিম, অলপ প্ৰডাক্ট ল'ম, 2-4টা কাষ্টমাৰৰ লগত মই ডিল কৰিম, আৰু এখন দোকান চলোৱাৰ নিচিনাকৈ যেনেকৈ মই স্মল এটা বিজনেছ কৰিছোঁ, তেনেকৈ আপুনি এটা স্মল স্কেল বিজনেছ হিচাপে কৰিব পাৰে। আৰু এটা আছে বিগ বিজনেছ এছেট বেছ কেছ ফ্ল' ইনকাম, যিটো আমি বিচাৰিছোঁ যে ডাঙৰ বিজনেছমেন এজন। আৰু আজি আমি ইয়াত যিখিনি কথা পাতিম, তাত আমি এই বিগ বিজনেছ বা এছেট কেছ ফ্ল' বিজনেছ কি বস্তু সেইটো বুজাব চাৰিম। যে ইয়াত এইটো কেনেকুৱা এটা বিজনেছ য'ত আমি আম্বানী বা মানে ডাঙৰ ডাঙৰ বিজনেছ টাইকুনছবিলাক যি আছে, সেই ধৰণৰো বিজনেছ। তো একেটা বিজনেছ আপুনি কি মডেলত চাব, আপুনি কেনেকুৱা ধৰণে কৰিব, সেইটো আপুনি ডিচাইড কৰিব। বাট আমি আজি যিখিনি মানুহক ইয়াত আছে, আমাৰ লগত জুমত আছে বা ইউটিউবত আছে, আমি তেওঁলোকক এইটোৱে দেখাব বিচাৰিম যে এইটো এটা বিগ কিন্তু এছেট বেছ বিজনেছ। এছেট মানে সম্পত্তিৰ নিচিনা, আপোনাৰ এটা প্ৰপাৰ্টি যেনেকৈ আছে, তাত পইচা আহি থাকে, কিন্তু তেনেকুৱা ধৰণেও এই বিজনেছটো বিল্ড কৰিব পাৰি। চাওক, এই বিজনেছটো যেতিয়া কৰিম, ইয়াত কিছুমান কি হয়, বিজনেছৰ কিছুমান ৰিজনছ এণ্ড প্ৰচেছ আছে। যে এনেইতো এটা বিজনেছ হৈ নাযায়। এটা বিজনেছ কৰিব লাগিলে আমাক কি লাগিব, কিছুমান বস্তু আমি আগতীয়াকৈ বুজি লোৱাটো ভাল। কাৰণ আমি ইয়াক খুব লাইটলি ল'লে ই বহুত লাইটলি আমাক ৰিজাল্ট দিব, কিন্তু আমি যদি তাক চিৰিয়াছভাৱে লওঁ, তেতিয়াহ'লে তাৰ পৰা আমি চিৰিয়াছ ৰিজাল্ট কিছুমান পাম। তো বেচিকেলি কি আছে, আমি এই বিজনেছটোত আপোনাক যেতিয়া কোনো এজন ব্যক্তিক আমি ইন কৰিম বা আমি বিজনেছ মানুহজনক মাতিম বা বিজনেছৰ প্লেনখন আমি দেখাম তেওঁক, তেতিয়া আমি তেওঁৰ পৰা কিছুমান বস্তু বিচাৰিম। যেনেকুৱা এই বিজনেছটোত মিউচুৱেল ট্ৰাষ্ট এণ্ড ট্ৰেন্সপাৰেঞ্চি ৰখাটো ভাল। মিউচুৱেল ট্ৰাষ্ট ইন দ্য চেন্স আপুনি তাৰমানে এটা অপেন থাকিব লাগিব। মোক যোনে বিজনেছত আনিছিলে তেওঁৰ লগত, যেনেকৈ মানে মই যদি ইয়াত কওঁ যে যেনেকৈ ডক্টৰৰ ওচৰত যদি পেচেণ্ট যায়, কি হ'ব, পেচেণ্টে যদি বেমাৰটো লুকুৱাই পেলাই কথা পাতে, তেতিয়াহ'লে তেওঁ কি হ'ব, খুব ভাল এটা ট্ৰিটমেণ্ট নাপাব ডক্টৰৰ পৰা। ঠিক তেনেকৈ ইয়াত যিজন মানুহে আপোনাক মাতি আনিছে, সেই মানুহজনৰ লগত আপোনাৰ কি হ'ব, এটা ট্ৰাষ্ট থাকিব লাগিব, বিশ্বাস, মানে বিশ্বাস থাকিব লাগিব যে য়েছ, এই মানুহজনৰ লগত আহিছোঁ, এওঁ কোৱা কথাখিনিৰ পৰা মই কিছু এটা বেনিফিট পাম, বা সেই ট্ৰেন্সপাৰেঞ্চি থাকিব লাগিব। আপুনি লাইফৰ কিছুমান বস্তু আপুনি কি কৰিব লাগিব, তেওঁৰ লগত শ্বেয়াৰ কৰিব লাগিব। তেতিয়া তেওঁ কি কৰিব, আপোনাক গাইডলাইনছ দিব পাৰিব, আপোনাৰ ৰিকুৱাৰমেণ্ট মতে বিজনেছটো পজিশ্যন কৰিব পাৰিব, আপোনাক কেনেকৈ লাগে। কিন্তু আপুনি যদি কথাখিনি লুকুৱাই ৰাখে, তেতিয়াহ'লে কি হ'ব, তেওঁ আপোনাক গাইড কৰোঁতে প্ৰব্লেম হ'ব। চ' এই বস্তুটো বহুত হয়, বহুত সময়ত আমি কি কৰোঁ, এই বস্তুটো মিউচুৱেল ট্ৰাষ্টটো নাথাকে, ডাউটছত থাকে। তো সেইকাৰণে চিলেক্ট কৰিব লাগে ইজনে সিজনক, যে যোনে মোৰ লগত জইন কৰিব, মই তেওঁক চিলেক্ট কৰিব, আৰু যোনে মোক লগত জইন হ'ব, তেওঁ মোক চিলেক্ট কৰিব লাগে, যে এই মানুহজন ঠিক ঠাক হয় নহয় মোৰ কাৰণে। এনেই আহি যোৱাটো দৰকাৰ নাই তাৰমানে এইটো। দেন এডুকেশ্যন পাৰ্টটো দুটা পাৰ্ট আছে। এটা হ'ল ফেক্টছ এণ্ড অপিনিয়ন। ফেক্টছ এণ্ড অপিনিয়ন পাৰ্টটো এনেকুৱা যে আমি সাধাৰণতে যিকোনো কাম যেতিয়া কৰোঁ, তেতিয়াহ'লে কিছুমান ফেক্টছ এণ্ড ফিগাৰ্ছ লৈ কৰোঁ। মই যদি মোৰ ল'ৰাটোক ক'ৰবাত পঢ়াব লাগে, মই তেতিয়াহ'লে তাত কেনেকুৱা হ'ব, কি হ'ব, অলপ খবৰ ল'ম। তো ভাল তাক এটা এডমিশ্যন যদি দিব লাগে, তো ভাল এডমিশ্যনটো কেনেকৈ দিম, তাত কি হ'ব পাৰে, তেনেকুৱা সেই বিষয়ে জনা মানুহ এজনৰ ওচৰত সুধিমগৈ। মই যদি তাক ইঞ্জিনিয়াৰিঙত নাম লগাব যাওঁ, তেতিয়াহ'লে মই সেই ইঞ্জিনিয়াৰিং ফিল্ডৰ মানুহৰ লগত সুধিম। মই কোনোবা মেডিকেল ফিল্ডৰ লাইনৰ লগত মানুহ নুসুধিম যে এই ল'ৰাটোক মই কেনেকৈ পঢ়াম। কিয়, মই তাৰ ফেক্টছ এণ্ড ফিগাৰ্ছখিনি চাম। আৰু এটা হ'ল অপিনিয়ন হ'ল কি, মাৰ্কেটত মানুহে যি টি কথা কৈ আছে, মই সেইটো শুনিও কিন্তু বিভ্ৰান্তিত যাব পাৰোঁ, মই উল্টা পুল্টা হৈ যাব। চ' এই বিজনেছ সম্পৰ্কেও যেতিয়া আপুনি আহিব বিজনেছটো কৰিবলৈ, ইয়াত অপিনিয়ন বহুত পাব। চিম্পল কিছুমান অপিনিয়ন পাব, যেনেকৈ প্ৰডাক্ট বহুত কষ্টলি, সেনেকুৱা কথা শুনিব।
দেন আপুনি প্ৰডাক্ট কষ্টলিটো আপুনি গম পাই থাকিব যে মানুহে ক'লে আপোনাৰ লাগি থাকিব প্ৰডাক্ট কষ্টলি, কিন্তু যেতিয়া আপুনি প্ৰডাক্টবিলাক আমাৰ আছিলে তেনেকুৱা, আমি মানুহক যেতিয়া শুনিছিলোঁ প্ৰথম আমি মানুহে প্ৰডাক্ট কষ্টলি কোৱাৰ লগে লগে আমি অপিনিয়ন এটাত গুচি গ'লো, গৈ পেলাই ভাবিলোঁ বহুত দামী আমি নোৱাৰিম। কিন্তু পিছত যেতিয়া প্ৰডাক্ট ইউজ কৰিলোঁ তেতিয়া মানুহবিলাকৰ অপিনিয়নটো ভুল বুলি আমি গম পালোঁ যে এইটোতো নহয়, প্ৰডাক্টবিলাক কষ্ট এফেক্টিভ হয়। তো সেই তেনেকুৱা ধৰণৰ সৰু সৰু কথা কিছুমান মানে আমি ক্লিয়াৰ কৰি ল'ব লাগিব। তো সেইকাৰণে আপুনি ফেক্টছ এণ্ড ফিগাৰ যোনে মাতিছে তেওঁৰ লগত সেইবিলাক আপুনি কথা পাতিব। এণ্ড বিল এ কেছ ফৰ ইয়ৰ চেল্ফ যিটো আছে, ইয়াতে বেচিকেলি কি হয়, যেতিয়া এইটো ছাকচেছফুল প্ৰচেছ বুলি কয়, দিছ বিজনেছ মেক্স ইয়ৰ চেল্ফ এ ছাকচেছফুল পাৰ্চন, আপোনাক এজন সফল ব্যক্তি হিচাপে খাৰা কৰে। আৰু যেতিয়া সফল ব্যক্তি হয় তেতিয়া সফল ব্যক্তিৰ এটা ষ্টৰী হৈ যায়, আৰু সেই ষ্টৰীটো যিটো তেওঁৰ লাইফত ক্ৰিয়েট হয়, সেই ষ্টৰীটোৱে পিছৰ সময়ত বহুত মানুহক আকৌ মটিভেশ্যন ক্ৰিয়েট কৰে, বহুত মানুহৰ লাইফত মটিভেশ্যন আহে। তো ইয়াত কি হয়, আমি যেতিয়া এই বিজনেছটো বিল্ড কৰি থাকিম বা আপুনি যেতিয়া এই বিজনেছত আহি বিল্ড কৰিব, আপোনাৰো এটা কিন্তু ষ্টৰী হ'ব, আৰু সেই ষ্টৰীটোৰ কাৰণে কিছুমান পইণ্টছ আছে, সেই পইণ্টছবিলাক আপুনি মই কৈ যাওঁ। যেনেকৈ ইণ্টিগ্ৰিটি, একাউণ্টেবল, ডেট মিনছ ভেৰি চিম্পল টু বি অনেষ্ট। এই বিজনেছটোত এজন মানুহ কিন্তু অনেষ্ট হ'ব লাগিব, কাৰণ এইটো এটা টিম বিল্ড বিজনেছ। আপুনি যেতিয়া আহিব বিজনেছটোত তেতিয়া আপুনি বহুত মানুহৰ লগত বিজনেছ কৰিব। তো ডাউট কৰিলে বা অনেষ্ট নহ'লে কিন্তু আপোনাৰ বিজনেছটো হাতৰ পৰা ওলাই গুচি যায় বহুত ক্ষেত্ৰত। সেইকাৰণে অনেষ্টি ভেৰি ইম্পৰ্টেণ্ট এই বিজনেছত। একাউণ্টেবল হ'ব লাগে সময়মতে, এইবিলাক আপুনি পইণ্টছ হয়। দেন বিফৰ পিপুল বিফৰ প্ৰফিট বুলি আছে। আমাৰো এইটো বিজনেছত আমি যেতিয়া আহিছিলোঁ তেতিয়া আমি বুজি পোৱা নাছিলোঁ যে আমি যেতিয়া মানুহ এজনক বিজনেছ আনো তেতিয়া লগে লগে আমি মানুহজনৰ পৰা প্ৰফিট এক্সপেক্ট কৰোঁ। তেওঁ যদি অলপ বস্তু কিনিলে তেতিয়া আমি তেওঁক ভাল পাওঁ, কিন্তু তেনেকুৱা নহয়। কাৰণ মানুহবিলাক সাধাৰণতে আমাৰ ইয়াত বেচিকেলি জব বেকগ্ৰাউণ্ডৰ পৰা আহে, তেওঁলোকে বিজনেছ সম্পৰ্কে একো নাজানে। তো সেইকাৰণে জব বিজনেছৰ যিটো মেণ্টেলিটি আছে, সেই মেণ্টেলিটি লৈ পেলাই যেতিয়া বিজনেছত আহে তেতিয়া সেই মানুহজনৰ বিজনেছ মেণ্টেলিটিটোৱে নাথাকে। তো সেইকাৰণে মানুহজনক প্ৰথমতে আমি পিপুল বিফৰ প্ৰফিট বুলি যে কৈছোঁ, তাত মানুহজনৰ বিজনেছ মেণ্টেলিটিটো শিকাব লাগিব। তাৰ কাৰণে মানুহজনৰ লগত অলপ সময় দিব লাগিব। আমাৰ আপলাইন আগতে ইয়াত আছে, আপলাইন আহমেদাবাদৰ পৰা আহে, আমাৰ আপলাইন ইয়াৰ পৰা আছে, আমগুৰিৰ পৰা আহে। তো এওঁলোকে যেতিয়া আমাৰ তালৈ আহিছিলে সেই সময়ত আমাক বিল কৰিবৰ কাৰণে তেওঁলোক আহোঁতে খৰচা হৈছিলে। সেই খৰচাটো তেওঁলোকে কৰিছিলে আমাৰ ওপৰত, আৰু সেই খৰচাটো কৰাৰ কাৰণে আমি আজি বিল্ড হৈ গ'লো। থেংক ইউ ইউ পিপল, যিখিনি আমাৰ আপলাইনছ ইয়াত আছে, তেওঁলোকে আমাক সময় দিছিলে। দেন উই বিল্ড, আমি বুজি পালোঁ বিজনেছটো, দেন উই বিল্ড দ্য বিজনেছ। আমি পিছৰ সময়ত বিজনেছ এই বস্তুবিলাক বুজিব লাগিব। ক্ৰেডেঞ্চিয়েলছ এণ্ড কেৰেক্টাৰ, এই বিজনেছত আপুনি কি লৈ আহিছে ইট ইজ মতলব নাই। কিমান আপোনাৰ শিক্ষাগত অৰ্হতা, আপুনি কিমান পইচা পাতি লৈ আহিছে, আপুনি কেনেকুৱা ফেমিলিৰ পৰা আহিছে, কি কথা মতলব নাই। এটাই বস্তু আছে যে আপোনাৰ ড্ৰিমটো আছে নাই, আৰু আপুনি কেৰেক্টাৰটো ভাল হ'ব লাগিব। যদি ভাল কেৰেক্টাৰ থাকে, ভাল কেৰেক্টাৰ ইন দ্য চেন্স আপোনাৰ ৰিলেশ্যনশ্বিপটো যদি ঠিক থাকে, দেন দিছ বিজনেছ ৱৰ্কছ। এণ্ড ডিচিশ্যন মেকিং প্ৰচেছ এটা আছে। যদি আপোনাৰ বয়স 18 বছৰ হ'ল, কমচে কম লাইফৰ এটা ডিচিশ্যন নিজে লোৱাটো ভাল। কাৰণ আমাৰ জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন কাৰোবাৰ ওপৰত থাকে। কোনোবাই ডিচিশ্যন এটা লয়, মোৰ নামটো কেনেকৈ হ'ল, মোৰ ডিচিশ্যন নাছিলে, কোনোবাই মোৰ নামটো দি দিলে, হয়নে? মই ক'ত পঢ়িম সৰুকালত, সেইটো মোক লোকে খাৰা কৰি দিলে। চ' ইটছ এণ্ড এভৰি, মই ক'ত বিয়া পাতিম ইভেন, যদি সেইটো হয় তেতিয়াহ'লে চাই যে দেখি লোকে চাই মেলি দিয়ে, আমি খালি মানি লওঁ। তো এনেকৈ আমাৰ গোটেই জীৱনৰ ডিচিশ্যনবিলাক লোকে লৈ দিয়ে, আমি তাক ফ'ল' কৰি থাকোঁ। বাট এটা আছে বিজনেছ, যিটো এমৱে বিজনেছ বা ডাইৰেক্ট চেলিং বিজনেছ বুলি কয়। তো এই বিজনেছটো যদি কৰে, কমচে কম আপোনাৰ ডিচিশ্যনটো নিজৰ হ'ব লাগিব যে মই লাইফত কিবা এটা কৰিম। সেই মানুহজনৰ ইয়াত হয়। আৰু লেভেল অফ এম্বিশ্যন বুলি কয়, কাৰোবাৰ চাউণ্ডটো খোলা আছে, কাইণ্ডলি কোনোবাই মিউট কৰি দিব। ইয়াত কি হয়, লেভেল অফ এম্বিশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। লেভেল অফ এম্বিশ্যন মানে কি, এই বিজনেছটো কৰিবলৈ হ'লে আপুনি মানে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে আপুনি যদি এই বিজনেছটোত আহে, আপোনাৰ এম্বিচিয়াছ হোৱাটো বৰ দৰকাৰ। আপুনি যদি সৰু কথা এটা ভাবি আহে তেতিয়াহ'লে কিন্তু বেছি দূৰ যাব নোৱাৰে। সৰু বস্তুটো পালে আপুনি ছেটিছফাই হৈ বহি যাব, কাৰণ বিজনেছটো বিগ। চ' সেইকাৰণে কি আছে যে আপোনাৰ এম্বিশ্যনছ থাকিব লাগিব। আপুনি বহুত ডাঙৰ কিবা এটা এচিভ কৰিব যদি বিচাৰে, বিজনেছটোৱে আপোনাক দিব। চ' সেইকাৰণে এম্বিচিয়াছ হোৱাটো বৰ দৰকাৰী। ত' দিজ আৰ দ্য থিংছ। নেক্সট আমি আহোঁ যে ড্ৰিমছ ভাৰ্চেছ ভেলুজ। এই বিজনেছটোত আমি যেতিয়া বিজনেছত আহোঁ, হুৱেৰ ইউ ৱান্ট টু বি, আপুনি কি বিচাৰে, হুৱেৰ, ক'ত যাব বিচাৰে। ভাল ঘৰ এটা বিচাৰে, ভাল গাড়ী এখন লাগে আমাক, ভাল ভেকেশ্যনছ আমি ল'ব বিচাৰোঁ, ভাল জেগাত ল'ৰা ছোৱালীক পঢ়াব বিচাৰোঁ। লাইফষ্টাইল বুলি কওঁ যদি আমি ভালকৈ থাকিব বিচাৰোঁ, ভাল ঘড়ী, ভাল কাপোৰ কানি, দিজ আৰ দ্য লাইফষ্টাইল। ছেভিংছ, আমি লাইফত ভাবোঁ যে কাম কৰি থাকোঁতে আমি বহুত টকা ছেভ কৰোঁ। আৰু আৰ্লি ৰিটায়াৰমেণ্ট, গোটেই জীৱন কাম কৰি থাকিব নিবিচাৰে মানুহে, যদি ভাবে সোনকালে হ'ব খোজে।
কিন্তু এই গোটেই বস্তুবিলাক যদি আমাৰ লাইফত ড্ৰিমছ হয়, আমি যদি এইখিনি পাব বিচাৰো, তেতিয়াহ'লে আমাৰ কিছুমান বিলিভ ইন, আমি কিছুমান ভেলু ৰাখিব লাগিব। এতিয়া ভাল ঘৰ এটা কোনে কৰিব? যাৰ ফেমিলি ভেলু আছে। যি ফেমিলিক গুৰুত্ব দিব, তেওঁ ঘৰ এটাৰ কথা ভাবিব। ৱেল বিং, মোক চলিলেই হ'ব বুলি ভাবিলে গাড়ীখন এখন হ'লেই হ'ল। সব 4 চকীয়া গাড়ীয়ে গুৱাহাটীলৈ যায়, কিন্তু মই বেটাৰ গাড়ীখন কিয় বিচাৰিছো? তো ফেমিলি সিকিউৰিটি যদি লাগে মই BMW খন ল'ম, কিয়? অকল গাড়ীয়ে নহয়, মোৰ ফেমিলিটোৰ সিকিউৰিটি লাগে, তেতিয়াহ'লে সেই মানুহজনে ভেলু দিব। ফেইথ এণ্ড ভেকেশ্যনছ লাগিব, তেতিয়া আপুনি বিলিভ কৰিব, তেতিয়া আপুনি এইবিলাক বস্তু এচিভ কৰিব। তো এইবিলাক বুজিব লাগিব। ফ্ৰীডম ফ্ৰম ডেপ্ট, আপুনি যদি ভাবে যে মোৰ ধাৰ নাথাকক, মই এটা কৰ্জা মুক্তিৰ লাইফ বিচাৰো, তেতিয়াহ'লে কি হ'ব? আপুনি চাইল্ড ফিউচাৰৰ কাৰণে যদি কাম কৰে, অট'মেটিকলি ধাৰুৱা হৈ যায়, কাৰণ বেংক লোন লৈহে পঢ়াব লাগে। আজিকালি বহুত এডুকেশ্যনত খৰচা হয়। প্ৰিন্সিপলছ লাইফৰ কি হয়? লাইফষ্টাইল কৰিব যাওঁতে প্ৰিন্সিপলছবিলাক নাইকিয়া হৈ যায়। মানুহে যিবিলাক প্ৰিন্সিপলছ লৈ জীয়াই থাকিব বিচাৰে, এইবিলাক নাথাকে যদি লাইফষ্টাইলত যাব বিচাৰে। তো এইবিলাক হয় লিগেচি। আপুনি ল'ৰা ছোৱালীৰ ফিউচাৰ বা নিজৰ ফিউচাৰৰ কাৰণে যদি কিবা ছেভিংছ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ ছেভিংছ লাগিব, যদি আপুনি লিগেচিটো বিলিভ কৰে যে ইহঁতৰ কাৰণে কিবা থৈ যাওঁ। আপুনি যদি ভাবে মই আৰু আছো, মোৰ পিছৰ ল'ৰা ছোৱালী কি কৰি খালে খাব, আৰু তেতিয়া আপোনাৰ ছেভিংছৰ কথাও নাই, আপুনি একো নাভাবেও। দেন স্পিৰিচুৱেল শব্দটো আমাৰ লগত কেতিয়া খাটে? যেতিয়া আমি ৰিটায়াৰমেণ্ট হওঁ, তেতিয়া আমি ভাবো যে আমি এতিয়া ভগৱানৰ প্ৰাৰ্থনা কৰিব লাগে। ইয়াং এজত আমি কেতিয়াও নাভাবো এইটো। কিন্তু এতিয়া এই যিটো বিজনেছৰ মই কথা কৈ আছো, এই বিজনেছটো দেখা গৈছে যে এই গোটেই বস্তুবিলাক মানুহে 4-5 বছৰত এচিভ কৰিব পাৰে। দিজ আৰ দ্য এচিভেবল থিংছ। তাৰ কাৰণে আপোনাৰ কি হ'ব? আৰ্লি ৰিটায়াৰমেণ্ট, আপুনি 4-5 বছৰ ৰিটায়াৰ হৈ আপুনি কি কৰিব? লাইফত গৈ পেলাই সকলো বস্তু এচিভ কৰিব পাৰে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। দেন আমি চাওঁ নেক্সট, ইয়াত আমি নেক্সট আমি এই বিজনেছত আমি যদি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম এই শ্লাইডখন আমি যিটো বিগ বিজনেছ অনাৰ্ছৰ কথা কৈছিলোঁ, যে প্ৰথমতে আমি কৈছিলোঁ যে কাষ্টমাৰ হৈ আপুনি কিছু প্ৰডাক্ট ল'ব পাৰে। নেক্সট মই কৈছিলোঁ যে আপুনি যদি এখন সৰু দোকান নিচিনা ভাবে, তেতিয়াহ'লে দোকানৰ নিচিনা থাকিব পাৰে। বাট এই শ্লাইডখনে আমাক কিছু কথা কৈ আছে, যে এই শ্লাইডখনত লিখিছে যে এজন বিগ বিজনেছ অ'নাৰ, যদি আপুনি এটা ডাঙৰ বিজনেছ ক্ৰিয়েট কৰিব খোজে, তেতিয়াহ'লে আপোনাৰ এই মই প্ৰথমতে কোৱাটো দেট মাইণ্ডছেট উইল বি বিগ। আপোনাৰ ৱেল্থ বিল্ডিঙৰ এটা মাইণ্ডছেট থাকিব লাগিব। কিন্তু আমি সাধাৰণতে এই 4টা কোৱাড্ৰেণ্ট ইয়াত আছে, যেনেকে EBSI, এই 4টা কোৱাড্ৰেণ্ট আছে। এই 4টা কোৱাড্ৰেণ্টৰ থ্ৰুদি যদি আমি মানুহখিনিক এছেট কৰোঁ, ইয়াত এজন ডাঙৰ ৰাইটাৰ আছে, এজন ইকনমিষ্ট আছে, ৰবাৰ্ট টি কিয়চাকি, তেওঁৰে এইটো সমীক্ষা, তেওঁ এইটো দেখাইছিলে, কৈছিলে যে যিবিলাক মানুহ লাইফত এমপ্লয়ী হয়, সেই মানুহবিলাকৰ সাধাৰণতে কি হয়? তেওঁলোকে এটা চাকৰি কৰে, তেওঁলোকে সময় দিয়ে, তাৰ এগেইনষ্টত এটা পইচা পাই থাকে। তো ইয়াত ইউ হেভ এ জব, আপোনাৰ এটা জব থাকিব, তাত আপুনি এটা লিমিটেশ্যনত থাকিব। জব কৰি আপুনি এক্সট্ৰা অৰ্ডিনেৰী স্কিল কৰিব নোৱাৰে। লিমিটেড পইচা, তো লিমিটেড ড্ৰিমৰ মাজত আপুনি থাকিব লাগিব। কিন্তু আপুনি যদি সেল্ফ এমপ্লয়ী ব্লকত আহে, তলৰ ছেকেণ্ড এছ ব্লকত আহে, তেতিয়াহ'লে আপুনি কি দেখা পাব? যে ইয়াত অকণমান লাইফটো লেভাৰেজ হয়। কিয়? আপুনি যেতিয়া সেল্ফ এমপ্লয়ী হয়, 2-4জন মানুহ আপুনি আপোনাৰ লগত কামত ৰাখে। তো সেই মানুহকেইজনক লগত ৰাখি যেতিয়া আপুনি কামটো কৰি গৈ থাকিব, দেট টাইম আপুনি কি দেখা পাব? যে আপোনাৰ লিভাৰেজ হৈ আছে, যে আপোনাৰ লাহে লাহে আপুনি কি দেখা পাই আছে? যে আপোনাৰ অকণমান বেছি ইনকামো দেখা পাব, আপুনি এফৰ্ট বেছি দিছে, ইনকাম বেছি হৈছে, এনেকে থাকিব। তো এইটো ENS ব্লক, য'ত আমি সাধাৰণতে বেছিভাগ মানুহ, আমি 90% মানুহ ইয়াতে থাকো। কিন্তু বি ব্লক বা আই ব্লকৰ যিখিনি মানুহ আছে, তেওঁলোক চামথিং ডিফাৰেণ্ট হয়। বি ব্লকত বিজনেছ অনাৰ্ছ বুলি, ইয়াত কি হয়? তেওঁলোকে অলপ নহয়, বহুত মানুহ, 500ৰ ওপৰত তেওঁলোকে মানুহ ৰাখি দিয়ে। তো ইয়াত বহুত মানুহে তেওঁলোকৰ কাৰণে কাম কৰে, যেনেকে আম্বানী, আদানী, এনেকুৱা ধৰণৰ মানুহবিলাকৰ কথা কৈছো। 500ৰ ওপৰত যেতিয়া তেওঁলোকৰ লগত এমপ্লয়ী আহি যায়, তো সেই সময়ত তেওঁলোকৰ কি হয়? বহুত পইচাটো বেছি হৈ যায়। আৰু আই ব্লকত কি হয়? ইয়াত খালি পইচা টানে। তেতিয়া ইয়াত লাইফষ্টাইল আছে, তাত কি হয়? বহুত মানুহে পইচা লগাই দিয়ে, আৰু তাৰ পৰাই তেওঁলোকৰ হাতত কি হৈ যায়? পইচা আহি থাকে। তো দিজ আৰ দ্যাট। তো ইয়াতে কি হয়? যদি মই ইণ্ডাষ্ট্ৰিয়েল এজ যিটো কয়, ইণ্ডাষ্ট্ৰিয়েল এজৰ তাৰমানে আগৰ সময়ত আমি যদি এছেট বা বিগ বিজনেছ অনাৰ্ছ হ'বলৈ কথা ভাবিছিলো, তেতিয়া আমাৰ হাতত কি অপশ্যন আছিলে? যে আমি ইণ্ডাষ্ট্ৰিয়েল এজৰ টাইমত কি আছিলে? আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে, বহুত এমপ্লয়ী ৰাখিছিলো, দেন ডুপ্লিকেট ভায়া এমপ্লয়ী, বহুত মানুহ কামত ৰখাই মানুহ ধনী হৈছিলে, আৰু 500ৰ ওপৰত যদি এমপ্লয়ী ৰাখিছে, তেওঁ ধনী হৈ গৈছিলে। কিন্তু আজিৰ এজটো, এতিয়াৰ যিটো এজ আছে, এইটোক ইনফৰমেশ্যন এজ বুলি কয়। আজি আমি যিটো এজত বিলংছ কৰিছো, এইটো ইনফৰমেশ্যন এজ। আৰু ইনফৰমেশ্যন এজত কি হৈ গৈ আছে? যে এই বস্তুটোৰ বিগ বিজনেছ অনাৰ বা বহুত ধনী হ'বলৈ আপোনাক কিন্তু সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো নালাগে। ইয়াত আপোনাক কি লাগে? ভেৰি লিটিল অভাৰহেডছ লাগে। কি আপুনি অলপ কাম কৰি আপুনি যদি ভায়া ডুপ্লিকেচিটো বিজনেছ অনাৰ্ছ, আপোনাৰ নিচিনাকে আপুনি কিছুমান বিজনেছ অনাৰ্ছ বনায়, আৰু 500 যদি বিজনেছ অনাৰ্ছৰ এটা অৰ্গেনাইজেশ্যন আপুনি ক্ৰিয়েট কৰিব পাৰে, তেতিয়া আপুনি কি দেখা পাব? যিবিলাক ডাঙৰ মানুহে পাই আছে, মানি, টাইম, চিকিউৰিটি, সেইবিলাক আপুনি ইয়াত এনজয় কৰিব পাৰে।
তো ইয়াত বেসিক্যালি কি হয় আমি কারেন্ট সিচুৱেশ্যন যেটো ইন্ডাস্ট্ৰিয়েল এজৰ যেটো মডেল আছিলে ইয়াত আমি বিজনেছত যদি এইখিনি চাওঁ যে ইন্ডাস্ট্ৰিয়েল এজত কিয় মানুহজন ধনী নহয় বা ইন্ডাস্ট্ৰিয়েল এজত কি হয় কাস্টমাৰে যেতিয়া এটা প্ৰডাক্ট কিনে তেতিয়া আমি এজন মাৰ্কেট এখন যদি চাওঁ তেতিয়া কাস্টমাৰক দেখা পাওঁ যে তেওঁ 100% দি পেলাই যিকোনো বস্তু এটা কিনে কিন্তু ম্যানুফ্যাকচাৰ যি আছে ম্যানুফ্যাকচাৰ সেই প্ৰডাক্টটো বনাই কিমান 30 to 50% তেওঁ বনাই তেতিয়ালে মাজৰ এটা ডিস্ট্ৰিবিউশন চেনেল আছিলে যেটোক আমি ডিস্ট্ৰিবিউশন চেনেল বুলি কৈছো তাত 30 to 50% পইচা আমাৰ হাৰ্ড আৰ্ন মানিৰ পৰা কমাই গুচি যায় যেতিয়া আমি কাস্টমাৰৰ হৈ পেলাই বস্তুটো কিনো তেতিয়া সেই মানুহে যদি এটা জব কৰে তেতিয়া সেই মানুহজনে কি কৰিব জবত সময় হৈ গৈছে আকৌ যিখিনি পইচা পালে সেই পইচাখিনি লৈ পেলাই তেওঁ যেতিয়া কৰবাত ষ্টৰত গৈ বজাৰ কৰি দিলে তেওঁ বেপাৰ কৰিলে বেপাৰ কৰাৰ লগে লগে কি হ'ব তেওঁ পইচা দিলে তাৰ পিছত কিছু প্ৰডাক্ট লৈ আহিলে তো এই ক্ষেত্ৰত কি হয় বিল দেয়াৰ এসেট ইয়াতো কি হয় সেই ওনাৰটোৰ দোকানৰ ওনাৰৰ মানে পইচা আহি যায় ইয়াত কি হয় আপুনি ট্ৰেডিং কৰিছে যে আপুনি যেটো টাইম ট্ৰেডিং কৰিছে ফৰ দেয়াৰ মানি তেওঁলোকৰ জবত থকাখিনিৰ মানি আৰু আপুনি ইয়াত যেতিয়া পইচাটো ট্ৰেডিং কৰিছে তেতিয়ালে তেওঁলোকৰ প্ৰডাক্টত তো আমি সাধাৰণতে আমি মানুহবিলাকে একো নাপাওঁ কিন্তু এতিয়া কি হয় ট্ৰেডিশনাল বিজনেস প্লেটফৰ্মটো চেঞ্জ হৈ গ'ল এতিয়া যেটো নতুন ইনফৰমেশন এজ টেকনলজি আহিলে ইয়াত বিজনেস মডেলটো অলপ ফলনি হৈছে এই বিজনেস মডেলটো কেনেকুৱা হৈছে আজিকালি আমি কিবিলাক দেখি আছো ইয়াত কিছুমান এপছৰ থ্ৰুদি অনলাইন কিছুমান কি হৈ আছে বেপাৰ হৈছে যেটো বেপাৰ আমি ইমাজিন আগতে কৰিব নোৱাৰিছিলো ইয়াতে মই যদি ফৰ এক্সাম্পল লওঁ যে আপুনি যদি চাই ওলা উবেৰ জামাটো এইবিলাক যিবিলাক মডেল আহি গ'ল এই মডেলবিলাক কিন্তু বিজনেস মডেল প্ৰথমতে আমি বুজি পোৱা নাছিলো কাৰণ আমি সাধাৰণ মানুহ এইবিলাক মডেলৰ লগত কোনো জড়িতই নাছিলো তো আমাক খালি সাৰ্ভিস লাগে আমি সাৰ্ভিসটো লৈছিলো কেনেকুৱা সাৰ্ভিস যে আমাক যদি এখন গাড়ী লাগে তেতিয়ালে সেই গাড়ীখন আমি উবেৰ বা ওলাৰ পৰা লৈ লওঁ ট্যাক্সি হিচাপে আৰু যেতিয়া লৈ লওঁ তেতিয়া কি হয় আমি পইচাটো তাত খৰচ কৰো আমি এজ এ কাস্টমাৰ থাকো ইয়াত কি হয় ওলাই এখন এটা এপছ হয় এই এপছটোৱে কাৰোবাৰ ঘৰত এখন গাড়ী লাইবিলিটি হৈ পৰি আছে গাড়ীখনৰ পৰা কোনো ইনকাম হোৱা নাই এতিয়া সেই মানুহজনৰ কি হয় সেই লাইবিলিটিটো ওলাই কি কৰিলে উবেৰে কি কৰিলে টাচ প্লাস কৰি দিলে আপুনি গাড়ীখন যেতিয়া লৈ ললে বা আমি গৈ পেলাই যেতিয়া গাড়ীখন ইউজ কৰিলো তাত কি হল এসেট হৈ গল তাত পইচা আহিবলৈ আৰম্ভ কৰিলে ঠিক তেনেকে বহুত মানুহৰ হোটেল কিছুমান প্ৰপাৰ্টিজ আছে যিবিলাক লাইবিলিটিজ হৈ পৰি আছে কোনো ইনকাম নাই তো এয়াৰবিএনবি এটা এনেকুৱা অৰ্গানাইজেচন আহিলে বা অয়ো এটা এনেকুৱা অৰ্গানাইজেচন আহিলে এই অৰ্গানাইজেচনে কি কৰিলে সেই হোটেলবিলাক লৈ ললে লৈ কলে আমি মানুহ পঠাই দিম তেওঁলোকে তালে মানুহ পঠাই দিলে এতিয়া সেই ঘৰটো গৈ পেলাই কি হৈ গল এসেট আহি গল এটা মানে কি হল যে আমি কিবা এটা প্লেটফৰ্মৰ লগত যদি আমাৰ লাইবিলিটিজ খিনি লগাই দিব পাৰো তেতিয়ালে কি আমাৰ এসেট কনভাৰ্ট হৈ যায় এতিয়া আমাৰ সাধাৰণ মানুহৰ হাততটো ঘৰ নাই গাড়ী নাই ধৰক আমাৰ আছে যদিও আমি নিজে চলাই আছো সেইবিলাক আমি ভাবা নাই তো বা কোনবাই দিও তেনেকৈ ইনকাম কৰি আছে কিন্তু তাতকে বেছি ডাঙৰ এটা আমাৰ খৰচা ঘৰৰ পৰা লাইবিলিটিজ গৈ আছে ঘৰত গাড়ীখন যেনেকৈ আমাৰ লাইবিলিটিজ হৈ আছিল ঘৰটো যদি ইনকামত লগা নাই হেতু যেনেকৈ লাইবিলিটিজ হৈ আছে ঠিক তেনেকৈ আমাৰ প্ৰত্যেকজন মানুহৰ ঘৰত এটা এফএমসিজি লাইবিলিটি হয় আপুনি গা ধুবই লাগিব কাপোৰ ধুবই লাগিব বাচন বাটি ধুবই লাগিব অকমানকে যাব কিন্তু গোটেই জীৱনটো যদি আপুনি খৰচা দেখে তো ম্যাক্সিমাম লাইফৰ খৰচাখিনি ক'ত গৈ আছে এই এফএমসিজি মাৰ্কেটত গৈ আছে আমাৰ ঘৰত লগা সাবুন শ্যাম্পু টুথপেষ্ট হেলথৰ প্ৰডাক্ট বিউটি প্ৰডাক্ট ইয়াত খৰচা হৈ আছে এইখিনি যিখিনি লাইবিলিটি আমাৰ প্ৰত্যেকজনৰ আছে এইখিনি যদি আমি কোনবা এটা প্লেটফৰ্মত এড কৰি দিব পাৰো তেতিয়ালে সেই প্লেটফৰ্মত এড কৰাৰ লগে লগে সেই আমাৰ খৰচাখিনি কি হ'ব এসেট কনভাৰ্ট হৈ যাব কি আমাক ইনকাম দিব তলৰ ৰাউন্ড সাৰ্কেলটোত আপুনি যদি মন কৰে যে আমাৰ হাতত কেনেকুৱা ধৰণৰ আছে এভাৰেজ ডেইলি কনজাম্পশন আমাৰ কেনেকুৱা হয় তাৰ মানে আমি যদি প্ৰত্যেকজন মানুহে এভাৰেজ পাৰ্সোনাল কনজাম্পশন যদি 100 পৰা 150 টকা কৰো যে আমি প্ৰত্যেকজন মানুহে ডেইলি এফএমসিজিত যদি 100 পৰা 150 টকা ডেইলি খৰচা কৰো তেতিয়ালে আমাৰ এটা প্ৰত্যেকৰে সোশ্যাল গ্ৰুপ আছে যত 300 মানুহ আমি চিনি পাওঁ তাৰমানে সেই 300 মানুহে 100 পৰা 150 টকা খৰচা কৰিছে তো এই ফ্ৰেন্ডছ ফ্যামিলি সেইখিনিৰ লগত আনাদাৰ 300 মানুহৰ লগত 300 যদি আছে তেতিয়ালে 90000 মানুহ আমাৰ লগত আছে যিখিনি আমাৰ সোশ্যাল মিডিয়াৰ লগত আমাৰ লগত টাচত আছে এই 90000 মানুহে কিন্তু 100 পৰা 150 টকা প্ৰত্যেক দিনে এফএমসিজিত খৰচা কৰিছে just you think it যদি এই 90000 মানুহে 100 পৰা 150 টকা একেলগে এটা অৰ্গানাইজেচনৰ মাজেদি এটা প্লেটফৰ্মৰ মাজেদি টাৰ্নওভাৰ কৰে তেতিয়ালে এজন মানুহৰ টাৰ্নওভাৰ 1 crore হৈ যাব যে এই 1 crore টাৰ্নওভাৰ হলে আপোনাৰ কাৰণে এটা ইনকাম আহিব দ্যাট ইজ আৰু এই টাৰ্নওভাৰটো ফিক্স হয়
কাৰণ প্ৰত্যেক দিনে মানুহে গা কাপোৰ ধুব, তেতিয়াহ'লে এইটো এছেট বেছড ইনকামলৈ কনভাৰ্ট কৰিব পাৰি আমি এটা অপশ্যন পাওঁ। তো দিজ আৰ দ্য বিউটিফুল অপশ্যন। তো ইয়াত মই চাওঁ এইটো কেনেকৈ আমি পচিবল কৰোঁ। তো ইউৰ ফিউচাৰ চিটুৱেশ্যনছটো কি, আগলৈ কি হ'ব, আগলৈ হ'লে কি হয়, ইনফৰমেশ্যন এজ যিটো আমাৰ আহিলে, ইনফৰমেশ্যন এজত কি আছে, মেনুফেকচাৰ যিটো প্ৰডাক্ট বনাব, সেই মেনুফেকচাৰ বনোৱা প্ৰডাক্টটো ডাইৰেক্ট কাষ্টমাৰৰ হাতত আহি যাব। আপুনি যদি বিলিভ কৰে তেতিয়াহ'লে আপুনি নিজে ইয়াত আহি সেইটো সুবিধা ল'ব পাৰে, আৰু যদি আপুনি ডাউট কৰে তেতিয়াহ'লে আপোনাৰ পইচাটো অলৰেডি গৈ থাকিব। কিয়, চেঞ্জ ইজ দেয়াৰ, আপুনি নকৰিলেও কিন্তু প্ৰডাক্টটো চেঞ্জ হ'বই। মই মানো নামানো, কিন্তু ঘটনাটো ঘটি আছে আৰু ঘটি যাব, কিন্তু মানুহ যদি মোৰ ভাল হ'ব। তো ইয়াত যদি মই আহি পেলাই নিজে আহিলোঁ, আহি পেলাই মই কি কৰিলোঁ, এটা অৰ্গেনাইজেশ্যনৰ লগত যদি জড়িত হ'লোঁ, জড়িত হৈ মই এটা নেটৱৰ্ক, মই পাৰ্ট টাইমত কি কৰিলোঁ, মোৰ অৰ্গেনাইজেশ্যন এটা ক্ৰিয়েট কৰিলোঁ। মই ক'ৰবাত চাকৰি কৰিলোঁ, মই ক'ৰবাত ট্ৰেডিশ্যনেল বিজনেছ কৰিলোঁ, ডেফিনেটলি মই সেইটো কৰিম ইনিচিয়েলি, বাট তাৰ পৰা আহি 1 to 2 আৱাৰ্ছ যদি মই এটা নিজৰ নেটৱৰ্ক অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰোঁ, তাত যদি মই টাইম দিওঁ, তেতিয়াহ'লে মই তাত টাইম দিয়াৰ কাৰণেও মোৰ হাতলৈ পইচা আহিব। তেতিয়া কি হ'ল, মই মোৰ নেটৱৰ্কত টাইম দিলোঁ, বিল কাৰ এছেট হ'ল, মোৰ এছেট বিল হ'ল। চ' ইউ বিল ইয়ৰ এছেট, ৰাইট? বাই ইয়ৰ টাইম, বাই বেক ইয়ৰ টাইম, আপুনি আপোনাৰ সময়খিনি ঘূৰাই পালে, while you আৰ্নিং মানি, আপুনি পইচাও পালে। আৰু যেতিয়া আপুনি সেই প্ৰডাক্টছ লাগে, তেতিয়াহ'লে সেই ছেইম অৰ্গেনাইজেশ্যন, ছেইম জেগাতে গৈ পেলাই যেতিয়া আপুনি আপোনাৰ প্ৰডাক্টটো বাই কৰিলে, আপোনাৰ পইচাখিনি আহিলে, সেই পইচা দি আপোনাৰ প্ৰডাক্ট কিনিলে, কিনাৰ লগে লগে কি হ'ল, পাৰ্চেজ ফ্ৰম ইয়ৰ ষ্ট'ৰ, আপুনি নিজৰ দোকানৰ পৰা কিনিলে। তো ট্ৰেডিং ইয়ৰ মানি ফৰ ইয়ৰ প্ৰডাক্টছ, আপুনি নিজৰ কাৰণে হ'ল। তেতিয়া কি হ'ব, ইয়াত লাইফটো কি হৈ যাব, মেকিং হৈ যাব, লাইফটো সুন্দৰ হৈ যাব। আগতে কি আছিলে, লাইফটো জাষ্ট লিভিং হৈ আছিলে। তো এই চেঞ্জটো বহুত মানুহে হৈছে। এতিয়া এই চেঞ্জটো আমি আনিম কেনেকৈ, এই চেঞ্জটো আনিবৰ কাৰণে আমিতো ইয়াত এৱেৰ নহয়, আগতেতো এই বস্তুবিলাক গম পোৱা নাছিলোঁ। তো ইয়াত কি হয়, বিজনেছটোৰ কাৰণে কিছুমান ইনফৰমেশ্যন এজত কিছুমান কি আছে, যেনেকৈ ছ'চিয়েল নেটৱৰ্ক, আমি ক'ৰ পৰা যাব পাৰোঁ, ছ'চিয়েল নেটৱৰ্ক, ছাপ্লাই নেটৱৰ্ক যদি আমি জইন কৰি দিওঁ, আমাৰ ছ'চিয়েল ৰেফাৰেলছ যিবিলাক আছে, যিমান মানুহ আমি সদায় চিনি পাওঁ, সেই চিনি পোৱা মানুহখিনিৰ লগত যদি আমি ছাপ্লাই নেটৱৰ্কটো জইন কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, এটা বিজনেছ এছেট নেটৱৰ্ক আহিব। আমি এনেই সময়ত হোৱাটছআপত কিবা আহিলে মেছেজ, এইফালৰ পৰা সেইফাল দিলোঁ, সেইফালৰ পৰা এইফাল দিলোঁ, সেইবিলাক আমি কৰি থাকোঁ। কিন্তু সেইখিনি কৰি থকাৰ বিনিময়ত আমাৰ পকেটত পইচা নাহে। যোনে সেই অৰ্গেনাইজেশ্যনটো, সেই এপছটোৰ মালিক, তেওঁ কিন্তু আমি মোবাইলৰ এই এপছ খেলি থাকোঁতে পইচা বনাই ল'লে। এতিয়া যদি আমি সেই ছ'চিয়েল নেটৱৰ্ক ৰেফাৰেলছৰ সময়ত যদি আমি ছাপ্লাই নেটৱৰ্কটোত যদি আমাৰ প্ৰডাক্টবিলাক মুভ কৰাই থাকোঁ, যে এইটো আছে, সেইটো আছে, এইটো আছে, তেতিয়া কি হ'ব, সেই ছ'চিয়েল নেটৱৰ্কৰ পৰা আমাৰ বিজনেছ এছেট এটা বিল হ'বলৈ আৰম্ভ কৰিব। ইটছ এ বিগ অপৰচুনিটি। এতিয়া এই অপৰচুনিটিটো আমাক কোনে দিছে? এতিয়া কোনে দিছে বুলি ক'লে, ইটছ এন বিগ ৰাউণ্ড অফ এপ্লজ, ইটছ এন এমৱে কৰ্পৰেশ্যন। এইটো এটা এমৱে কোম্পানী হয়, যিটো কোম্পানী ষ্টাৰ্ট হৈছিলে 1959ত। এটা বহুত পুৰণা কোম্পানী হয়, 1959ত আৰম্ভ কৰিছিলে। ইটছ এন ডাইৰেক্ট চেলিং অৰ্গেনাইজেশ্যন বুলি কয়, ইটছ এ কোম্পানী হয়। আৰু এইটো কোম্পানী আৰম্ভ হৈছিলে 1959, USA মেক্সিকান আদাত আৰম্ভ কৰিছিলে। আৰু ইয়াত $8.8 বিলিয়ন 2018ৰ চেলছ দিছে, যে এমৱে বহুত কোম্পানী বনাইছে, প্ৰডাক্ট বনাইছে, মানে ইয়াতে $8.8 বিলিয়ন টাৰ্ণঅভাৰ, এণ্ড 61.3 বিলিয়ন হাউচ হোল্ডক তেওঁলোকৰ ইনচেণ্টিভ তেওঁলোকে তেতিয়াৰ পৰা ঘূৰাই দিছে। 32 ফ'ৰ্বছ মেগাজিনৰ এটা লাৰ্জেষ্ট প্ৰাইভেট চেলিং কোম্পানী হয়। এইবিলাক চব আপোনালোকে গুগলত গৈ আজিৰ ডেটৰ ল'ৰা ছোৱালী এইবিলাক চব চেক কৰি ল'ব পাৰে। 12,000+ পেটেণ্টছ আছে, হয়নে? আৰু বহুত পেটেণ্টছ পেণ্ডিং হৈ আছে। পেটেণ্টছ ইন দ্য চেন্স ডেট প্ৰডাক্ট যিবিলাক এমৱে ডিল কৰে, সেই প্ৰডাক্টবিলাক এমৱে মাৰ্কেটত আনিব, তেওঁলোকৰ লগত কিন্তু কোনো কোম্পানী কম্পেৰিজনত নাহে। দিজ আৰ দ্য বেঞ্চমাৰ্ক অফ প্ৰডাক্ট। এই প্ৰডাক্টটো চাই পেলাই বেলেগৰ প্ৰডাক্টটো ভাল নে বেয়া আমি ট্ৰাই কৰিব পাৰোঁ, যে এইটো আমাৰ বেঞ্চমাৰ্ক, দিজ আৰ দ্য প্ৰডাক্ট। ইয়াতকে ভাল হ'লে ভাল, ইয়াতকে বেয়া হ'লে বেয়া, তাৰমানে। তো এইটো বেঞ্চমাৰ্ক প্ৰডাক্ট হয়। তো তেনেকুৱা এটা কোম্পানী। আৰু এটা পেটেণ্ট যদি বনায়, তেতিয়াহ'লে আপোনালোকে গম পাওক যে এটা পেটেণ্ট, মই শুনিছিলোঁ, এবাৰ পঢ়িছিলোঁ, তাত কৈ আছে যে এটা কোনোবা ফাৰ্মাচিউটিকেলছ কোম্পানীৰ এটা পেটেণ্ট প্ৰডাক্ট বনাওঁতে তেওঁলোকৰ বহুত কোটি টকা খৰচা হৈছিলে। তেওঁলোকে কেঞ্চাৰৰ ওপৰত এটা পেটেণ্ট বনাইছিলে, আৰু যেতিয়া ফাইনেলি তেওঁলোকে মাংকিৰ ওপৰত টেষ্ট কৰিছিলে, বাট মাংকিটো ডেড হৈছিলে, তেতিয়া তেওঁলোকৰ that crore rupees কিন্তু ৱেষ্ট হৈছিলে। তেতিয়াহ'লে ইয়াত যদি 1200ৰ ওপৰত পেটেণ্টছ আছে, চাওক তাৰমানে কেনেকুৱা এটা চলিড কোম্পানীৰ প্ৰডাক্ট বনাই আছে, ৰাইট? তো দিজ আৰ দ্য, আৰু প্ৰত্যেকটো প্ৰডাক্ট তেওঁলোকে কি কৰিছে, 30 days মানি বেক গেৰাণ্টিত আপোনাক দি আছে। যদি আপুনি কোৱালিটি টেষ্ট কৰি যদি আপোনাৰ লগত শ্বুট নকৰে, কেতিয়াবা হ'ব পাৰে কাৰোবাৰ শ্বুট নকৰে, যদি শ্বুট নকৰে আপুনি ভয় কৰিব নালাগে, আপোনাৰ পইচা ৱেষ্টেজ নাযায়, কোম্পানীয়ে আপোনাক পইচাটো ঘূৰাই দিয়ে। তো দিজ আৰ দ্য ভেৰি গুড অপশ্যনছ। তো মই কোম্পানীৰ বিষয়ে ডিটেইলছ কৈ থাকিলে আপোনালোকে কি কৰিব, যোনে কল কৰিছে তেওঁৰ পৰা আপুনি ফেক্টছ এণ্ড ফিগাৰ্ছবিলাক ল'ব,
ৰাইট মই জাষ্ট এটা আভাস দি গৈছো তো এই বিজনেছটো বিল্ড কৰোঁতে আমাৰ কি হয় কি আমাৰ নলেজ নাই আমি এই বিজনেছ কেনেকৈ কৰিম গম নাপাওঁ মোৰ দেউতা থকা চব জব বেকগ্ৰাউণ্ডৰ মানুহ আছিলে তো আমাৰ ঘৰত মই প্ৰথম বিজনেছ কৰাৰ মানসিকতাৰে আহিলো যে মই বিজনেছ কৰিম ৰাইট যেতিয়া মই বিজনেছ কৰিম বুলি আহিলো তো মোৰ বিজনেছ ট্ৰেইনিং আমাৰ ঘৰত নাছিলে তেতিয়াহ'লে প্ৰথম যদি মোৰ বিজনেছ ট্ৰেইনিং নাছিলে ফাৰ্ষ্ট ষ্টেপত মোৰ কি হ'ব ফেইল তো সেইকাৰণে আমি কি হয় ফেইল হোৱা আৰম্ভ কৰোঁ আৰু যেতিয়া ফেইল হয় চম্ভালিব নোৱাৰো তেতিয়া আমি বিজনেছ বেয়া বুলি কৈ ক'ৰবাত গৈ সৰু কিবা এটা কৰি জীৱনটো যোৱাৰ কথা ভাবি থাকো দিছ ইজ দ্য আৱাৰ ফিউচাৰ আমি আগতে তেনেকৈ আমি পাষ্টত আমি তেনেকৈ কাম কৰি আহিছিলোঁ কিন্তু এই বিজনেছটো যেতিয়া আহিলে তেতিয়া মই ইয়াত সকাহ পালোঁ ইয়াত কিয় সকাহ পালোঁ কাৰণ ইয়াত এটা ব্ৰিট ৱৰ্ল্ড ৱাইড বুলি এডুকেশ্যন চিষ্টেম আছিলে যিটো চিষ্টেম বহুত ছাকচেছফুল হয় যেতিয়া মই বিজনেছত আহিলোঁ মোৰ ন' হাউ কি আছে মতলব নাই মই কি জানো মতলব নাই কিন্তু এই বিজনেছটো শিকোৱাৰ কাৰণে এটা চিষ্টেম আমাক বেকআপ দি দিলে আৰু যেতিয়া বেকআপ চিষ্টেম থাকিলে মই চিষ্টেমটো ফ'ল' কৰিলোঁ দেন উই বিকাম এ ছাকচেছফুল আৰু সেই চিষ্টেমটোত কি আছে কিছুমান কোচ এণ্ড মেণ্টৰ আছে যিবিলাক মানুহে বিজনেছটো কৰি আছে তেনেকুৱা বহুত কোচ এণ্ড মেণ্টৰ এই বিজনেছত আছে তেওঁলোকে আমাক মেণ্টৰিং কৰে ছাকচেছফুল হৈ গৈছে তেওঁলোকে আমাক গাইড কৰে মাৰ্কেটত বহুত মানুহে বিজনেছৰ কি কৰে কিছুমান শিকাই থাকে বিজনেছ শিকায় যে আপুনি কেনেকৈ বিজনেছ কৰিব আপুনি তেওঁক কৈ থাকে কিন্তু তেওঁ প্ৰেক্টিকেলি বিজনেছত ছাকচেছফুল নহয় কিন্তু এই বিজনেছত যেতিয়া যিখিনি মানুহে কথা কয় সেই মানুহখিনি একচুৱেলি নিজে বিজনেছটো কৰি ছাকচেছফুল হয় দিছ ইজ এ ভাষ্ট ডিফাৰেঞ্চ যে মই কাৰ পৰা বিজনেছটো শিকিম আজিকালি অনলাইনত চালে বহুত মানুহ দেখা পোৱা যায় বিজনেছৰ শিকাই থাকে কিন্তু তেওঁলোকে নিজে ছাকচেছফুল সেই বিজনেছত নাই হোৱা তেওঁলোকে খালি আইডিয়া দি থাকে কিন্তু আমাৰ এই বিজনেছত মই ব্ৰিট ৱৰ্ল্ড ৱাইড ৱৰ্ল্ডৰ যিখিনি মানুহ দেখা পাওঁ দিছ আৰ দ্য ভেৰি ছাকচেছফুল ইন দিছ দেয়াৰ অউন ফিল্ড তেওঁলোকে সফল হৈ তেওঁলোকে কথাটো কয় ইয়াত মোবাইলছত কিছুমান অনলাইন এপছ ৰিচোৰ্চেছ আছে সেইবিলাকৰ থ্ৰুদি আমি শিকোঁ বিজনেছ কনফাৰেঞ্চ চেমিনাৰ কিছুমান হয় সেই চেমিনাৰবিলাক অনলাইন থাকে অফলাইন থাকে হা তো তাত গৈ আমি আমাৰ বিলিফ লেভেলটো বাঢ়ে দেন ষ্ট্ৰীমিং কিছুমান ভিডিঅ' অডিঅ' আছে আপোনাৰ স্মাৰ্ট ক্লাছ বুলি ভিতৰত কিছুমান এপছ আছে সেইবিলাক ডাউনলোড কৰি আপুনি বিজনেছটো শিকিব পাৰে দিছ আৰ দ্য ভেৰি ইউনিক বিজনেছ তো ইয়াতে আহোঁ এমৱে যিটো অৰ্গেনাইজেশ্যন আছে এমৱে 3.0 আপোনালোকে দেখা পাইছে যে এমৱে 3.0 মানে দিছ আৰ দ্য নিউ মডেল এমৱে এটা নতুন মডেল হ'ল 3.0 ইয়াৰ আগতে যিটো মডেল আছিলে আমি চাইছিলোঁ তেতিয়া সেই সময়ত প্ৰথমতে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া এমৱে আহিছিলে তেতিয়া এমৱে জাষ্ট এমৱে হিচাপে আহিলে তাৰপিছত এমৱে 1 হ'ল এমৱে 2 হ'ল এতিয়া এমৱে 3 আহিলে তাৰমানে আমাৰ মোবাইল ফোনটো যদি আমি চাওঁ প্ৰথমতে আমাৰ জেনেৰেল মোবাইল ফোন আছিলে হেল্ল' মোক শুনি পাইছে হেল্ল' মোক শুনা পাইছে ন হেল্ল' শুনিছে শুনিছে শুনি আছো ঠিক আছে তো কি আছে যে মই যিটো মডেলৰ কথা কৈ আছো দ্যাট ইজ এমৱে 3.0 মানে যেনেকৈ আমাৰ মোবাইলবিলাক আগতে কি আছিলে পুৰণা কিপেডৱালা মোবাইল আছিলে চেমচাং কিপেডৱালা মোবাইল কিন্তু লাহে লাহে ভাৰ্চনটো আপগ্ৰেড হৈ এতিয়া এণ্ড্ৰইড মোবাইল আহিলে নামটো কিন্তু চেমচাঙে আছে ঠিক তেনেকৈ এমৱে বিজনেছৰ নামটো এমৱে আছে কিন্তু বহুত মানুহে কয় যে মই এমৱে বিষয়ে জানো তেওঁ কি জানে সেই কিপেডৱালা কথাখিনি জানে আগৰ এমৱেটো জানে কিন্তু নতুন এমৱেটো আপুনি যদি ষ্টাডি কৰে দেখিব ইট ইজ অনলাইন হৈ গ'ল সকলো বস্তু সলনি হৈ গ'ল সেইকাৰণে আপুনি ইয়াত কি কৰে এমৱেৰ পৰা বহুত বস্তু আপুনি গম পাব এমৱে প্ৰডাক্ট এণ্ড ফুলফিলমেণ্ট প্ৰডাক্ট দিব প্ৰডাক্ট ট্ৰেইনিং দিব ইনকাম দিব এমৱে দিব আৰু ব্ৰিট ৱৰ্ল্ড ৱাইড এডুকেশ্যন এটা আছে যিটো এডুকেশ্যনে আপোনাক বিজনেছ ট্ৰেইনিং এণ্ড মেণ্টৰশ্বিপ দিব এই কম্বিনেশ্যন এণ্ড ইয়ৰ টিম যোনে আপোনাক বিজনেছত আহিছে আপোনাৰ টিম এই তিনিটা ছাইডৰ পৰা আপোনাক হেল্প কৰিব আপুনি এডিআৰ হিচাপে বিজনেছটো আৰম্ভ কৰিব পাৰে আৰু যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া কি কৰিব আপুনি কনভাৰ্ট ইয়ৰ বাইং পাৱাৰ আপুনি আগতে য'ত ত'ত বস্তু কিনিছিলে ফাৰ্ষ্ট কাম হ'ল আপুনি বস্তুবিলাক য'ত ত'ত নিকিনি এমৱেৰ প্ৰডাক্ট ল'বই লাগিব আপুনি যদি এমৱে জইন কৰি এমৱেৰ প্ৰডাক্টটোৱে নলয় আপুনি যদি ক'ৰবাত পইচা দি দিয়ে তেতিয়াহ'লে পইচাটো আপোনাৰ বেলেগত গৈছে আপোনাৰ বেংকত পইচা নাহে ৱেষ্টেজ অফ মানি প্ৰথম কথা হ'ল আমাৰ মাইণ্ডছেট হ'ব লাগিব আমি এমৱেৰ প্ৰডাক্টটো ইউজ কৰিব লাগিব ৰাইট দেন লাৰ্ণ
লাৰ্ণ আমি শিকিব লাগিব কেনেকৈ এবল টু ইউৰ চেল্ফ এণ্ড আদাৰ্ছ আমি কেনেকৈ এই কামটো কৰিম সেইটো আমি প্ৰথমতে শিকিব লাগিব তাৰপিছত আমি শ্বেয়াৰ কৰিব লাগে ক্লায়েণ্টক সেই কথাখিনি আমি যিখিনি কৰিলোঁ শিকিলোঁ সেইখিনি আমি লোকৰ লগত শ্বেয়াৰ কৰিলে আমাৰ বিজনেছটো হয় ভেৰি চিম্পল বিজনেছটো বিশেষ তেনেকুৱা একো নাই ৰাইট তো ইয়াতে কিছুমান প্ৰডাক্টৰ বিষয়ে আছে মই প্ৰডাক্টৰ বিষয়ে অকণমান ক'বৰ কাৰণে মই মোৰ দৰ্শক অকণমান ইনভাইট কৰিছোঁ সেইটো লগাই যায় Good evening, Naresa Rahman, my housewife. আমি দুজনে একেলগে বিজনেছটো কৰি আছো তো প্ৰডাক্ট বেছ বিজনেছ ইয়াতে প্ৰডাক্টখিনি দেখাইছে ইয়াতে প্ৰথমে হেল্থ এণ্ড ৱেলনেছৰ আমাৰ প্ৰডাক্ট কিছুমান আছে ফাউণ্ডেশ্যনৰ প্ৰডাক্টকেইটা আমাৰ ইয়াতে ফাউণ্ডেশ্যনত আমাৰ আছে প্ৰটিন ডেইলি আৰু ওমেগা আৰু তাৰ উপৰিও আছে আমাৰ হেল্ডি এজিঙৰ প্ৰডাক্ট আছে ওমেন চেণ্টৰ প্ৰডাক্ট আছে আৰু কিডছ ৰেঞ্জৰ প্ৰডাক্ট আছে কিডছ ৰেঞ্জৰ ইয়াত যেনেকৈ ফাউণ্ডেশ্যনৰ প্ৰডাক্ট আছে কিডছৰ তেনেকৈ ফাউণ্ডেশ্যনৰ প্ৰডাক্ট আছে কিডছৰ ফাউণ্ডেশ্যনৰ প্ৰডাক্টটা হৈছে কিডছ ড্ৰিংক কনচেন্ট্ৰেট ফ্ৰুটছ এণ্ড ভেজিটেবল আৰু DSA আমি এইকেইটা প্ৰডাক্ট দি তাৰ উপৰিও এক্সট্ৰা যাক যি লাগে আমি সেইকেইটা প্ৰডাক্ট দিব পাৰোঁ বাচ্চাটো চাই পেলাই আৰু বাকী এইখিনি আমাৰ গোটেইখিনি প্ৰডাক্ট আছে এইখিনি আমি লৈ থাকিলে যাৰ একো প্ৰব্লেম নাই ফাউণ্ডেশ্যনৰ প্ৰডাক্টকেইটা খাই থাকিলে একদম ঠিকে থাকিব আৰু যাৰ এক্সট্ৰা নিক্স লাগে যাক যেনেকৈ আমি সেইখিনি প্ৰডাক্ট মানে চেঞ্জ কৰি লৈ থাকিব পাৰোঁ প্ৰডাক্টকেইটা আৰু তাৰপিছত আছে ইয়াতে এক্সেছ প্ৰডাক্টৰ আছে আমাৰ এক্সেছ এনাৰ্জি ড্ৰিংক আৰু ৱে প্ৰটিন আছে এইকেইটা আমাৰ এইকেইটা হৈছে এক্সেছৰ প্ৰডাক্ট আৰু তাৰপিছতে আহিলে আমাৰ পাৰ্চনেল কেয়াৰত আছে গ্লিষ্টাৰ আছে আমাৰ নৰ্মেল আছে হাৰ্বেল আছে আৰু কিডছ গ্লিষ্টাৰ আছে তাৰপিছত ব্ৰাছ আছে আমাৰ চেম্পু আছে আমাৰ 4টা গ্ল'চি 4টা ৰেঞ্জৰ প্ৰডাক্ট চেম্পু আছে আমাৰ 2-in-1 চেম্পু আছে যাৰ একো চুলি প্ৰব্লেম নাই তেওঁলোকে 2-in-1টো ইউজ কৰিব পাৰে যাৰ ডেণ্ড্ৰাফ আছে তেওঁলোকে ডেণ্ড্ৰাফ কণ্ট্ৰল চেম্পু ইউজ কৰিব পাৰে যাৰ হেয়াৰ ফল হয় তেওঁলোকে হেয়াৰ ফল কণ্ট্ৰল চেম্পু ইউজ কৰিব পাৰে আৰু তাৰ লগতে এটা কণ্ডিশ্যনাৰ দিয়া আছে সেই কণ্ডিশ্যনাৰটো ইউজ কৰিলে খুব ধুনীয়া ৰিজাল্ট পায় আমাৰ চেম্পুখিনি খুবেই ভাল ৰিজাল্ট দিয়ে স্কাল্প টনিকো আছে আমাৰ আৰু ইয়াতে আমাৰ পাৰ্চনেল কেয়াৰত আছে আমাৰ বডি ৱাছ আছে বডি লোচন আছে আৰু চাবোন আছে আমাৰ কেইবাধৰণৰ চাবোন আছে কেইবাটাও ফ্ৰেগ্ৰেন্সত চাবোন দিছে আৰু এইখিনি আছে আমাৰ পাৰ্চনেল কেয়াৰ প্ৰডাক্ট আৰু আমাৰ হোম কেয়াৰ ৰেঞ্জত আছে কাপোৰ ধোৱাৰ কাৰণে আছে এচিড জেল বাচন ধুবৰ কাৰণে আছে ডিছ ড্ৰপ মাল্টিপাৰ্পাছ ক্লিনাৰ এটা আছে LOC আৰু এগ্ৰিকালচাৰ প্ৰডাক্টটো আছে আমাৰ আৰু আমাৰ আছে বিউটি প্ৰডাক্টৰ আমাৰ 2টা ৰেঞ্জৰ প্ৰডাক্ট আছে এটা হৈছে প্ৰিমিয়াম এটা হৈছে ছুপাৰ প্ৰিমিয়াম ৰেঞ্জত আছে আমাৰ এটিটিউড বি ব্ৰাইটৰ 2টা আছে নৰ্মেল আৰু হাৰ্বেল আৰু এতিয়া নতুনকৈ আমাৰ আৰু এটা আহিছে ইনষ্টা নাৰিছ তাতে অইলি স্কিন আৰু ড্ৰাই স্কিনৰ কাৰণে ফেচ ৱাছ আৰু মইশ্চাৰাইজাৰ দিছে খুব ধুনীয়া ৰিজাল্ট হয় সেইকেইটা প্ৰডাক্টৰো আৰু এটিটিউডে আমাৰ কালাৰ কচমেটিকৰ গোটেইখিনি বস্তু আছে লিপষ্টিক নেইল পলিচ আইলাইনাৰ আই শ্বেডো ব্লাছাৰ যিখিনি এগৰাকী লেডিক লাগে গোটেইখিনি প্ৰডাক্ট দিয়া আছে আৰু আমাৰ ইয়াতে আছে ডিউৰেবলছ আছে কুকৱেৰ আছে এমৱে কুইন তাতে আমাৰ জিৰ' অইল কুকিং পচিবল হয় লেছ ৱাটাৰ জিৰ' অইল এনেকৈ দি আমি নিউট্ৰিচিয়াছ ডায়েট এটা আমি এমৱে কুইনৰ পৰা পাব পাৰোঁ আৰু এতিয়া ইয়াতে নতুন যিটো কুইন চাইজটো অকণমান ডাঙৰকৈ কিছুমানে বিচাৰে ডাঙৰকৈ তাৰ কাৰণে আকৌ ডাঙৰ চাইজতো কুইন দি দিলে আৰু আমি এই গোটেই প্ৰডাক্টখিনি আমাৰ 100% ছেটিছফেকশ্যন গেৰাণ্টি দিয়া আছে আৰু আমাৰ এয়াৰ ট্ৰিটমেণ্টৰ 2টা প্ৰডাক্ট আছে এটা হৈছে এটমস্ফিয়াৰ ড্ৰাইভ আৰু এটা হৈছে এটমস্ফিয়াৰ মিনি যিটো আমি গাড়ীত লগাই গৈ থাকিলে আমি নিজে ৰিজাল্ট পাইছোঁ যে ভাগৰ নালাগে টোপনি নধৰে আৰু ফ্ৰেছ আজিকালি ফ্ৰীতে পোৱা প্ৰডাক্ট যিটো এয়াৰটো আমি ফ্ৰীতে পাওঁ সেইটো আজিকালি ট্ৰিটমেণ্ট কৰি পেলাই আমি ল'ব লাগে ঘৰতো আজি গাড়ীখন আমি আহি আকৌ ঘৰত আকৌ এটমস্ফিয়াৰ মিনি ল'লে আপোনাৰ ৰাতি যদি চলাই শুই থাকে তো টোপনিটো খুব ভাল হয় বহুত দেৰি শুই থাকিব নালাগে অলপ সময়তে টোপনিটো ভাল হয় এটমস্ফিয়াৰ মিনি ফ্ৰেছ এয়াৰটো দিয়াৰ কাৰণে খুব ধুনীয়া ৰিজাল্ট এইকেইটা প্ৰডাক্টৰ আৰু এগ্ৰিকালচাৰ প্ৰডাক্ট এটা আছে আমাৰ ইয়াতে আপছা 80
খুব ধুনীয়া ৰিজাল্ট দিয়ে এইটো চব প্ৰডাক্টৰ বিষয়ে ইমান দীঘলকৈ কৈ নাথাকোঁ এতিয়া এটা প্ৰডাক্টৰ মেন্স গ্ৰুমিঙৰ খুব ধুনীয়া প্ৰডাক্ট এখিনি আছে আমাৰ এতিয়া নতুনকৈ যিখিনি আহিছে ডাইনামাইটৰ তাৰ গুণটো খুব ধুনীয়া দিছে বা যিটো 3-in-1 আমাৰ প্ৰডাক্ট আহিছে সেইটো খুব ধুনীয়া প্ৰডাক্ট আহিছে আৰু ইয়াতে আৰু এটা এতিয়া আমাৰ যিটো পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে এইকেইটা প্ৰডাক্ট আমাৰ প্ৰত্যেকটো ঘৰতে থাকিবই লাগে আমাৰ হাৰ্বছ ৰেঞ্জৰ প্ৰডাক্ট এইখিনি আছে সেইখিনি আছে তুলসী আমলখি বিভূতিকা অশ্বগন্ধা ব্ৰাহ্মী এইখিনিৰ লগতে আকৌ বাচাখাৰ আছে এতিয়া যিটো ৰেছপিৰেটৰী হেল্থৰ কাৰণে বাচাখাটো লাগে তুলসী লাগে আৰু আমাৰ হেণ্ড ৱাছ এটা আছে যিটো ছালফেট ফ্ৰী জাৰ্ম ফাইট কৰে আৰু নেচাৰেল চি আছে চি ভিটামিনটো দিয়ে আৰু চি ভিটামিন হেল্প কৰে আমাৰ নিউট্ৰেলাইজিং ফ্ৰী ৰেডিকেল ডেমেজৰ কাৰণে এই গোটেইকেইটা প্ৰডাক্ট আছে আৰু এটা আছে পাৰ্চু এইটো যে খুব সাংঘাতিক প্ৰডাক্ট এইটো প্ৰডাক্ট চবৰে ঘৰত থাকিবই লাগে ইয়াৰ 7টা গুণ আছে ই ডিসইনফেক্টেন্ট হয় ই ডিসইনফেক্টেন্ট মিউচিসাইড জাৰ্মিসাইড ফাংগিসাইড ক্লিনাৰ স্যানিটাইজাৰ আৰু ডিঅডৰেন্ট এই 7টা গুণ 7টা পাৱাৰ এটা প্ৰডাক্টতে আছে ই 99.9% জাৰ্মছ কিল কৰে এই প্ৰডাক্টটো আমাৰ ঘৰত পুৰা ইউজ হয় আৰু চবেই ইউজ কৰিব লাগে এইটো প্ৰডাক্ট এইটো আমাৰ বাহিৰৰ পৰা আহিলে যেনেকৈ চেনিটাইজাৰটো হাতত ইউজ কৰে তো ভৰিখনতে এইটো স্প্ৰে কৰি ল'ব লাগে ভিতৰলৈ সোমাওঁতে তো এইকেইটা প্ৰডাক্ট থাকিলে আমি এই যে চিটুৱেশ্যনটোৰ কাৰণে বহুতে ভয় কৰি থাকে আমি একো ভয় কৰোঁ তো আমি এইটো কিপ ইউৰ ছেফ আৰু প্ৰটেক্টেড এইকেইটা প্ৰডাক্ট লৈ থাকিলে আপুনি প্ৰটেক্ট হৈ থাকিব পাৰে ছেফ আৰু প্ৰটেক্ট হৈ থাকিব থেংক ইউ সো থেংক ইউ নৰেশা বৰ ধুনীয়াকৈ কথাকেইটা ক'লে ডেমোটো আমি পিছত এবাৰ শেষৰ ফালে যদি সময় হয় আমি দেখাম তো আমি নেক্সট পাৰ্টত যাওঁ ইয়াত আমি অকমান ইনকাম পাৰ্টত যাওঁ কেনেকৈ আমি বিজনেছটোত ইনকাম কৰিব লাগে তো ইনকাম বিল্ডিং ব্লকছ আছে ইয়াত ফ্ৰী ধুনীয়াকৈ ইয়াতে আপোনালোকে যদি চাইছে দেখা পাইছে যে আপোনালোকৰ লেফ্ট সাইডে এখন চাৰ্ট আছে চাৰ্টত আপুনি ইয়াত দেখাই আছে যে ইয়াত পইণ্ট ভ্যালুৰ কিছুমান ক্যালকুলেশনছ হয় কেনেকৈ আপুনি বিজনেছটোত আহিলে চাৰ্টখনত 1 পইণ্ট ভ্যালু ইজ ইকুৱেল টু 80 টকা তাৰমানে 80 টকাৰ বস্তু কিনিলে 1 পইণ্ট পায় তো তেনেকুৱাকৈ আপুনি যদি ইয়াতে 200 পইণ্ট লয় 200 পইণ্ট হলে 16000 টকা হ'ব আপুনি ট্যাক্স লৈ পেলাই যদি চাই তো 20000 টকা তো তেনেকৈ 20000 60000 1,20,000 2,40,000 4 লাখ 7 লাখ 10 লাখ এই স্ল্যাব মতে আপোনাৰ কমিশন বিলাক ৰাইট সাইডে দেখিছে 3% 6% 9 12 15 18 21 স্ল্যাবলৈকে আপুনি পইচা পায় তো ইয়াতে কি হয় যদি আপুনি আহে নিজে এজন মানুহ আপুনি আহি এমৱে টিম আৰু ব্ৰিটৰ লগত সহযোগিতা কৰি আপুনি কিছুমান আপোনাৰ কাস্টমাৰ বনালে ইনিশিয়ালি আপুনি এজ এ এডিআৰ এমৱে এজন সৰু সেল এটা আপুনি আৰম্ভ কৰিলে আৰু জাস্ট 200 পইণ্ট কৰিলে 16000 টকা উইদাউট টেক্স আপুনি নেট সেলস ভলিউমত এটা টাৰ্নওভাৰ কৰিলে আৰু এটো যদি কৰে তেতিয়াহলে আপোনাক কোম্পানীয়ে কি দিব আপ টু ট্ৰেড ডিসকাউন্ট 1600 টকা আপুনি ইয়াতে ট্ৰেড ডিসকাউন্টত আপুনি দেখা পাব 10% অলমোস্ট আপুনি দেখা পাব দেন 10% সেলস ইনসেন্টিভ হিচাপে আপুনি 7% এটা দেখা পাব সেইটো জুনে মাতিছে আপোনাক এইবিলাক ভালকে ক্যালকুলেশনস বিলাক বুজি লব বুজাই দিব যত আপোনাক 1120 এটা আহিলে দেন আপুনি 200 পইণ্ট কৰাৰ কাৰণে কোম্পানী হেপলে 3% যেটো স্ল্যাব কমিশন দিছে তাত 3% আহিলে 16000 টকাত 480 টকা এই গুটেখিনি যদি মই এড কৰো তেতিয়ালে আপুনি যদি এটো 16000 টকাৰ এটা গ্ৰুপ টাৰ্নওভাৰ যত আপোনাৰ কিছু প্ৰডাক্ট আছে আপোনাৰ কাস্টমাৰৰ কিছু প্ৰডাক্ট আছে তো মিলালে প্ৰায় 3200 টকা আপুনি ইনকাম কৰিলে তো ইয়াতে আপুনি এনেকৈ ইনকাম কৰিব পাৰে নেক্সট এটা ফিগাৰ মই দেখাও যত আপুনি 12 জন পাৰ্টনাৰ্স ললে যত 12 জন পাৰ্টনাৰ্স যদি আপুনি চাই যে P1 P2 কে যদি আপুনি এনেকৈ 12 জন এটো এটা মানে এজাম্পটেড হয় মই দেখাইছো খালি তো এটো যদি কৰে আপোনাৰ টোটাল ভলিউম 2400 পইণ্ট হৈ যাব 2400 পইণ্ট মানে প্ৰায় 2 লাখ টকাৰ ওপৰত আপোনাৰ টাৰ্নওভাৰ হ'ব তো এটো যদি হৈ যায় তেতিয়াহলে কি হ'ব আপুনি 12% কমিশন পাব আৰু ইয়াত মই ফ্ল্যাট যদি 12% কমিশন কওঁ তেতিয়া এটা ভাল লেভেল অফ ইনকাম আপুনি দেখা পাব যত আপোনাৰ ভাল 20000 মান টকা আপোনাৰ এপ্ৰক্সিমেটলি আপুনি ইনকাম দেখা পায় নেক্সট এটা স্ল্যাবত মই দেখাও যে এটো এটা ৰাফ ক্যালকুলেশন যদি আপোনাৰ গ্ৰুপত 50 পাৰ্টনাৰ আহিলে যি 200 পইণ্ট কৰে 50 জনে তেতিয়ালে আপোনাৰ 10000 পইণ্ট হ'ব আৰু 10000 পইণ্ট হলে আপুনি টপ ক্যাটেগৰি 21% কমিশনটো পাব আৰু এই 21% কমিশনত ট্ৰেড ডিসকাউন্ট সেলস কমিশন গুটেই কমিশন বিলাক আপুনি যেতিয়া চাব গুটেখিনি উলিয়াই আপুনি দেখিব 1 লাখ টকা মান আপোনাৰ ঘৰত ইনকাম আহি আছে দিস ইজ এন এজাম্পটেড ক্যালকুলেশন আপুনি এনেকৈ ওপেন হ'ব যেতিয়া যিমান বেছি সেলস টিম বনাব কিমান বেছি ইনকাম কৰিব ৰাইট তো দিস আৰ দা থিংস আৰু যদি আপুনি 100 জন পাৰ্টনাৰ লৈ 200 পইণ্টৰ বিজনেস সবকে শিকাই দিয়ে
আপুনি যেনেকৈ কৰিছিলে তেনেকৈ যদি শিকাই দিয়ে তেতিয়াহ'লে 20 লাখ টকাৰ আপোনাৰ টাৰ্ণঅভাৰ হৈ যাব তেতিয়া আপুনি এইটো 21% লেভেলত আপুনি ৰুবি বুলি কয় তাত আপোনাৰ 2 লাখ টকা ইনকাম তো এটা হিউজ ইনকাম 2 লাখলৈকে এজন মানুহে ইনকাম কৰে তো এইটো এটা লেভেল এইটো লেভেলত আপোনাৰ ডায়মণ্ড বুলি কয় ডায়মণ্ডত আপুনি দেখিছে 5 লাখ য'ত আপুনি প্লাটিনাম লেভেলত 6টা টিম যদি আপুনি আনে তো 6টা টিমত আনিলে প্ৰত্যেকটো টিমত 10% আহে 6% কে কমিশন যদি আহে তেওঁলোকে 21% পাব বাট আপুনি তেওঁক 21 পৰাৰ কাৰণে তাৰ ওপৰত 6% তো এই গোটেই কমিশনছ বিলাক এড কৰি আপুনি যদি চাই ডায়মণ্ড লেভেলৰ ইনকাম ইট উইল 5 লাখ প্লাস সেম বিজনেস আপুনি 5 লাখো ইনকাম কৰিব পাৰে ইয়াত এটা কোম্পানীৰ ফালৰ পৰা এটা হিচাপ দিছে এইখন আপুনি স্ল্যাবত লৈ থব পাৰে ইয়াত দিছে যে এজন মানুহ যদি প্লাটিনাম হয় যত 12 মাহৰ ইনকামটো তেওঁ যদি 12 মাহত যদি 6 মাহ বা 12 পৰা 12 মাহে তেওঁ যদি ফাউন্ডাৰ্স কোৱালিফাই কৰে সেই মানুহজনৰ 73.319 মানে 73319 টকা তেওঁ এনুৱেল সেলস 8.8 লাখ হয় ইয়াত এক্সক্লুডিং ৰিটেইল প্ৰফিট ট্ৰেড ডিসকাউন্ট কোৰ প্লাস ইনসেন্টিভ বিলাক এৰিছে তো এইখিনি যদি ধৰি দিয়ে তেতিয়ালে এইটো 10 লাখৰ ওপৰত গুচি যায় এমআৰএল বুলি কয় এমআৰএল যত যাৰ ঘৰত যাৰ তলত 3জন মানুহ প্লাটিনাম থাকে ফাউন্ডাৰ্স লেভেলত থাকে তেতিয়া তেওঁৰ ইনকাম মান্থলি 2.56 লাখ ইয়াৰলি ইনকাম 30 লাখৰ ওপৰত হয় 35 লাখে হ'ব যেতিয়া কোৰ প্লাস ইনকাম জুৰিব ডায়মণ্ড লেভেলত যাৰ গ্ৰুপত 6জন মানুহ আছে প্লাটিনাম ফাউন্ডাৰ প্লাটিনাম লেভেলত তেওঁ 5.58 লাখ পাব এনুৱেল সেল 66.96 লাখ ইটস এমেজিং ইনকাম এজন মানুহে এইটো ইনকাম যদি জেনাৰেট কৰিব হয় লাইফৰ গোটেই জীৱন জগত গুচি যাব বুঢ়া বয়সত পাব ইয়াত কিন্তু 5 বছৰৰ ভিতৰত প্ৰজেক্ট কৰি মানুহে কিন্তু এইটো ইনকাম উলিয়াই আনিছে তো এনুৱেল ইনকাম এনেকুৱা পেকেজত যাবলৈ এইটো বিজনেস খুব সুন্দৰ বিজনেস হয় আমাৰ কাৰণে ইয়াৰ উপৰিও এইটো বিজনেসত কিছুমান ট্ৰিপ থাকে আমি যেতিয়া বিজনেসটো কৰি থাকো যেতিয়া সাকসেসফুল হওঁ কিছুমান কোম্পানীয়ে ট্ৰিপ দিয়ে এই ট্ৰিপ বিলাকত বেলেগ বেলেগ ফৰেন ডেস্টিনেশন আছে তাত পঠাই দিয়ে আমি এইটো বিজনেসত কেবাখনো কান্ট্ৰি আমি গৈ আহিলো কানাডালে আমি গলো ফ্ৰান্স আমি এনেকৈ গলো পেৰিছ গলো তো এনেকুৱা দুবাই এনেকুৱা আমি ঘূৰিছো তো এই বিজনেসত দেখিছো যে আপুনি দেখিব যে ইয়াত বহুত কোৱালিফিকেশনছ থাকে যেতিয়া আপুনি এচিভ কৰিব আপোনাৰ কিছু এটা ফৰেন ট্ৰিপছো আপুনি পাব পাৰে তো এইটো তো এতিয়া লাষ্টলি মই বিজনেসটো হোৱাই দিস বিজনেস মই অকমান কওঁ যে বিজনেসটো মই কিয় কৰিব লাগে ইয়াত মোৰ কি বেনিফিট আছে প্ৰথম কথা হল কি বিজনেসটো এজ এ বিজনেস যদি মই চাওঁ তেতিয়াহলে কি হ'ব প্ৰথম কথা হল কি মই এটা বিজনেস যেতিয়া মই ট্ৰেডিশনাল বিজনেসত আছিলো মই এটা বস্তু দেখিছিলো বিজনেস বুলি কোৱাৰ লগে লগে মোৰ মাইন্ডত এটা ৰেড লাইট জ্বলে কোনোবা এজন মানুহে যদি মোক ৰিকুৱেষ্ট কৰে যে আহা আমি এটা বিজনেস কৰো তেতিয়া মোৰ মাইন্ডত পটককে জ্বলে যে কিমান টকা বা ইনভেষ্ট কৰিব লাগিব পাৰ্টনাৰশ্বিপ কি হ'ব পাৰ্টনাৰশ্বিপ ডিলটো কি হ'ব তো এইকাৰণে বিজনেস কৰো বুলি যদি কোনোবাই মাতে তাত কিন্তু পইচা ইনভেষ্টমেন্টৰ কথা আহি যায় এইটো বিজনেস যেতিয়া আপোনাক কোনোবাই মাতিব আহা আমি এটা বিজনেস কৰো তেতিয়া অলমোষ্ট নো বা লিটল ষ্টাৰ্টআপ কষ্ট যেটো আপুনি বলে পাৰে তেনেকুৱা এটা ষ্টাৰ্টআপ কষ্ট লৈ আপুনি আৰম্ভ কৰিব পাৰে দ্যাট ইজ গুড যে মই হিউজ ইনভেষ্ট লাগিব নেকি ইনভেষ্টমেন্টৰ কথা নাই বিজনেস তেতিয়াই কৰিব বিজনেসটো মেইনটেনেন্স খৰচা আছে এটা বিজনেস এস্টাবলিশ হৈ যোৱা মানে এনে হৈ নাযায় বিজনেসটো কৰি থাকোতে বহুত খৰচা থাকে আমি কনস্ট্ৰাকশনত যেতিয়া কাম কৰি আছিলো তেতিয়া বহুত কিছুমান খৰচা থাকে যিবিলাক আমি অভাৰেজ বিলাক আমি ধৰি নাথাকো ৰাইট তো এটা বিজনেসত অভাৰেজ থাকে বহুত খৰচা থাকে বাট এইটো বিজনেসত লিটল মেইনটেনেন্স কষ্ট খুব বেছি নাই একদমই নাই বুলি কলেও হয় তো তেনেকুৱা আৰু যিকোনো বিজনেসত কি হয় এটা আপোনাৰ কি হয় জিওগ্ৰাফিকেল বাউণ্ডাৰী থাকে আপুনি অন্য তাত কাম কৰিব গলে তো ইয়াত নাপাবি এটো এৰিয়া নহয় বা মই যদি কোকা কোলাৰে ডিলাৰশিপ এটা লওঁ মই বেলেগে ডিলাৰশিপ কৰা জেগাত যদি যাওঁ সি মোৰ ইয়াত কিয় বিকিলে এৰিয়া থাকে তো এইটো বিজনেসত মই এটা বস্তু ভাল দেখিছো যে ইয়াত গ্লোবেল মই আজি ডিলাৰশিপ ললো এমৱে যোৰহাটত কিন্তু মই গোটেই ভাৰতবৰ্ষত বিজনেস বিকি আছো বস্তু বিকি আছো তো এটা খুব সুন্দৰ অপৰচুনিটি হয় যে গ্লোবেল বাউণ্ডাৰীজ আমি ওয়াৰ্ক কৰিব পাৰো ইয়াতে ই-কমাৰ্চ অনলাইন ফ্লেক্সিবল বিজনেস হয় এইটো এটা খুব সুন্দৰ যে ই-কমাৰ্চ বিজনেস হয় আজিৰ ডেটৰ ট্ৰেন্ড বুলি কয় যেটো নিউ ট্ৰেন্ড আজিৰ ডেটত বিজনেস কোট হ'ব অনলাইন হ'ব আপুনি ই-কমাৰ্চৰ ট্ৰেডিং কৰিব লাগিব আৰু ফ্লেক্সিবল যেতিয়া মন যায় যেনেকৈ মন যায় আপুনি ঘৰৰ পৰাই বিজনেসটো কৰিব পাৰে ইট ইজ গুড ৰিসেশন প্ৰুফ ইনফ্লেশন প্ৰুফ বিজনেস ইজ ভেৰি ইম্পৰ্টেন্ট আমাৰ সাধাৰণতে কি হয় যেতিয়া ট্ৰেড এতিয়া আমিতো কোভিডৰ টাইমত খুব ভালকৈ এইবিলাক প্ৰমাণ পাইছো যেতিয়া বিজনেস হৈ আছিল কোভিডৰ টাইমত কি হ'ল ম্যাক্সিমাম বিজনেস ফল ডাউন হৈ গ'ল ম্যাক্সিমাম বিজনেসত ইনকাম ডাউন হৈ গ'ল বিজনেস কলাপস হৈ গ'ল ভাল মানুহৰ বিজনেস ধ্বংস হৈ গ'ল ৰিস্টাৰ্ট কৰিবলৈ আকৌ বহুত চিন্তা কৰিব লগা হৈছে কিন্তু আমি যিবিলাক ডাইৰেক্ট সেলত আছিলো সেইখিনি মানুহৰ কোনো প্ৰবলেম নহল কাৰণ এফএমসিজিৰ সেলটো একেই থাকিলে মানুহে বৰংচ ঘৰত বেছি সিকিউৰিটিৰ কাৰণে বেছি এইবিলাক প্ৰডাক্ট যিবিলাক এওঁ কলে
যে কোভিড টাইমত যিবিলাক লাগে হেণ্ড চেনিটাইজাৰ লাগে ইমিউনি চিষ্টেম বুষ্টিঙৰ প্ৰডাক্ট লাগে সব এমৱেৰ হাতত বেষ্ট অফ দ্য বেষ্ট আছে তো আমাৰ বিজনেছত এইবিলাক একো ৰিয়েক্ট নকৰিলে ইনফ্লেশ্যন চাকৰি গৈ আছে মানুহৰ বস্তুৰ দাম বাঢ়ি আছে ইনফ্লেশ্যন প্ৰুফ বিজনেছ বস্তুৰ দাম বাঢ়িলে ইনকাম বাঢ়ি যায় কিন্তু ট্ৰেডিশ্যনেলি যদি গেছৰ দাম বাঢ়িছে মানুহৰ টেনশ্যন হৈছে বাট ইয়াত গেছৰ দাম বাঢ়িলে আমি ট্ৰেডিশ্যনেলি কি কৰিব পাৰোঁ বিজনেছটো আৰু এক্সপাণ্ড কৰি পেলাই সেই গেছটো কিনি আনিব পাৰোঁ তো ইয়াত ইনফ্লেশ্যন প্ৰুফ বিজনেছ আমি ইনকামটো বঢ়াই যাব পাৰোঁ দেন FMCG প্ৰডাক্ট আছে এক্সক্লুচিভ প্ৰডাক্ট যিবিলাক হেল্থ এণ্ড ৱেলনেছ প্ৰডাক্ট আছে না যিবিলাক ৰিপিটেডলি মানুহে ইউজ কৰি থাকে ৰিপিটেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ইন আৱাৰ বিজনেছ আমাৰ বিজনেছবিলাক যদি ৰিপিটেশ্যনছ থাকে যে প্ৰডাক্টটো বাৰে বাৰে চেল হয় তেতিয়াহ'লে সেই বিজনেছটো আমাৰ লং ৰান খুব ডাঙৰ বিজনেছ হ'ব পাৰে হেল্থ এণ্ড ৱেলনেছৰ কথা কৈ আছে যে ইয়াতে যিবিলাক হেল্থ এণ্ড ৱেলনেছৰ কথা কৈছে যে $1 trillion বিজনেছ ইন হেল্থ এণ্ড ৱেলনেছত মানে ছাপ্লিমেণ্ট ফুডত হ'ব এমৱে ৱৰ্ল্ডৰ সবচে বেষ্ট ছাপ্লিমেণ্ট ফুড বনায় চ' সেইকাৰণে আমাৰ ফিউচাৰটো যদি দেখা পাওঁ ডাইৰেক্ট চেলিঙত উইথ এমৱে ইটছ ইন ব্ৰাইট কিয় 100% মানে 30 days ইউজ কৰি মানুহে মানি বেক গেৰাণ্টি পায় তো আমাৰ এই বিজনেছটো কৰি থাকোঁতে এওঁৰে মোৰে কমচে কম এই বিজনেছত দুটা বস্তু ইনটেক আছে এটা হ'ল পইচা 2 নম্বৰ সন্মান আৰু পইচা যদি লাগে এই বিজনেছটো খুব সুন্দৰ বিজনেছ বেলেগ বিজনেছত দেখো মানুহে পিছত গৈ কয় কথা বুবু বাবা কৰে ঠগি খালে ইয়াত এইবিলাক নাই ৰাইট পাৰ্চনেল গ্ৰথ এণ্ড ৰিকগনিশ্যন মই কৈছোঁ ইয়াত বহুত ট্ৰিপ আছে আৰু পাৰ্চনেল গ্ৰথ আমি এনেকুৱা নাছিলোঁ বাট এনেকুৱা হৈ গ'লো থ্ৰু দ্য চিষ্টেম থেংকছ গড যে আমাক ইয়াত দিলে কৰিবলৈ সুযোগটো ৰাইট আৰু আপলাইনৰ ব্লেছিংছ আছে ইয়াত দেন ইনকাম পটেঞ্চিয়েল স্কাই ইজ দ্য লিমিট এতিয়া আমি যিটো লেভেল অফ ইনকাম আহিলোঁ সেইটো আমি আহিলোঁ বাট এতিয়া ইয়াত আমি ৰৈ থাকিবলগীয়া নাই আমি ইউ কেন গ্ৰ' স্কাই ইজ দ্য লিমিট আৰু বহুত মানুহক আগবঢ়াই লৈ যাব পাৰি ইট ইজ বেলেগ টাইপৰ মানে আপুনি যেতিয়া ইয়াত সোমাব আপুনি যেতিয়া এইবিলাক বস্তু ষ্টাডি কৰিব তেতিয়া আপুনি দেখা পাব যে মানুহ কি কৰি পইচা ঘটি আছে এতিয়াও কিমান আনএথিকেল মানুহ হাই লেভেলত চাকৰি কৰি আছে কিন্তু ইয়াতে কি আছে যে আপুনি ট্ৰেডিশ্যনেল বিজনেছত আনএথিকেল কাম হৈ আছে কিন্তু এইটো বিজনেছত আপুনি এথিকেল হৈ যাব সেইটো এটা ভাল বস্তু আছে যে ভেৰি জেনুইন এণ্ড পাৰ্চনেল কোচিং এণ্ড মেণ্টৰশ্বিপটো পাব যিকোনো বস্তু এতিয়া কোচিং এণ্ড মেণ্টৰশ্বিপ নহ'লে আপুনি ছাকচেছফুল হ'ব নোৱাৰে ক্ৰিকেট খেলক এজন মেণ্টৰ লাগিব গান গাওক এজন মেণ্টৰ লাগিব ৰাইট আমি যদি টেক্স ফাইলত যাওঁ এজন আমাক CA লাগে এটা আমি যদি হেল্থৰ বিষয়ে ভাবোঁ এজন ডক্টৰ লাগে বাট প্ৰত্যেকে ফিজ লয় চবকে ফিজ দিলেহে আপুনি কিবা এটা শিকিব কিন্তু এই বিজনেছটো কিয় ভাল ইয়াত কোচ এণ্ড মেণ্টৰ ফ্ৰী অফ কষ্ট আহি যায় খালি আপুনি যদি ৰেডি থাকে শিকোৱা মানুহ ৰেডিয়ে আছে খালি আপুনি সফল হ'বলৈ চেষ্টা কৰিলে হ'ল এই পইণ্টটো মোৰ খুব ভাল লাগে পে ফৰ পাৰফৰ্মেঞ্চ মডেল নট ফৰ পজিশ্যন আপুনি কোন লেভেলত আছে সেইটোৰ ওপৰত আপোনাক পইচা নিদিয়ে এইটো খুব ভাল যে ইয়াত আপুনি লোকৰ পিঠিত বন্দুক লৈ আপুনি গুলি মাৰিব নোৱাৰে আপুনি কাম কৰিব লাগিব আৰু ইয়াত কাম কৰা মানুহৰ দৰকাৰ আমি যিকোনো মানুহ আছে সেইখিনি মানুহে কাম কৰিছে ইয়াত পইচা পাইছে কোনোবা যদি আহি বহি আছে তেওঁ ইয়াত পইচা পাই থাকিব তেনেকুৱা নহয় চ' সেইকাৰণে কৈ আছো যে আপুনি পাৰফৰ্মেঞ্চ কৰিলে ইয়াত পইচা পাব আপোনাৰ পজিশ্যন কি মতলব নাই ৰাইট তো ইয়াত মই লাষ্টলি কেইটামান কথা আকৌ মই মনত পেলাই দিওঁ হোৱাট উই আৰ লুকিং ফৰ একচুৱেলি আমি কি বিচাৰিছো অপেন মাইণ্ড থাকিব লাগে এনাফ টু বিলিভ ফেক্টছ ৰাডাৰ দেন অপিনিয়ন মই প্ৰথমতে কৈছিলোঁ যে আপুনি অপেন মাইণ্ড হ'ব লাগিব আৰু এই যিখিনি কথা মই এতিয়া ক'লো এইখিনি মোক শুনি পেলাই জইন নকৰিব প্ৰথমতে কি কৰিব আপুনি আকৌ এই বিষয়বিলাকৰ ওপৰত ষ্টাডি কৰক কাগজ কলম লওক পঢ়ক অনলাইন চেক কৰক দেন আপুনি বিলিভ যদি হয় দেন আপোনাৰ অপিনিয়ন ফেক্টছৰ ওপৰত যাওক আপুনি কৰিব এম্বিচিয়াছ হ'ব লাগে এম্বিচিয়াছ এনাফ থিংক বিয়ণ্ড প্ৰফেশ্যন আপুনি যিটো প্ৰফেশ্যনত আছে তাত আপুনি যিমান দূৰ যাব আপুনি আজিয়ে চাই যায় আপুনি আপোনাৰ ফিউচাৰটো মোক যেতিয়া কৈছিলে মোৰ আপলাইনে তুমি কি কৰিবা কিমান দূৰ যাবা মই ধৰিব পৰা নাছিলোঁ তেতিয়া তেওঁ মোক এটাই কথা কৈছিলে যে তুমি তোমাৰ জবটো কৰি পেলাই 20 বছৰ পাৰ কৰা মানুহ 10জনৰ 5জনৰ নাম লৈ লোৱা আৰু তেওঁলোকে যিখিনি পালে তুমি সেইটো কামত তাতে গৈ পাবা যেতিয়া মই চাইছিলোঁ তেতিয়া মই ভয় খাই গৈছিলোঁ কাৰণ তেওঁলোকে 20 বছৰৰ পিছত যিবিলাক এচিভ কৰিছে সেইবিলাক মই পাব বিচৰা নাছিলোঁ সেইকাৰণে মই আপোনালোকক কওঁ যে আজি যদি আপোনালোকে যি কৰি আছে বেয়া নহয় বাট সেইটোত ক'ত যাব ৰিটায়াৰ হোৱা মানুহবিলাকক চাওক যদি সেইটো ভাল লাগে য়েছ ৱেলকাম আপুনি তাতে থাকক কিন্তু যদি সেইটোৱে আপোনাক দিগদাৰি কৰিছে তেতিয়াহ'লে এই বিজনেছে আপোনাক তাৰ বিয়ণ্ড কাম কৰাত সহায় কৰিব দেট ইজ ভেৰি গুড অপশ্যন চায়েন্স চিনচিয়াৰ এনাফ লিচন এণ্ড লাৰ্ণ আপুনি ইয়াত চিনচিয়াৰ হ'ব লাগে লিচন এণ্ড লাৰ্ণ শুনিবলৈ আৰু শিকাৰ আগ্ৰহ বহুত দৰকাৰ হাম্বল এনাফ টু এছ'চিয়েট টেক ছাপোৰ্ট ফ্ৰম ছাকচেছফুল টিম আপুনি বহুতে টিমৰ ছাপোৰ্ট ল'ব নে অকলে কৰা বিজনেছ নহয় মিলি জুলি কৰা বিজনেছ চ' ছাপোৰ্ট লওক য়েছ ন' আপুনি চৰি ক'ব শিকক বিজনেছটো হৈ যায় কমিটেড এনাফ টু ৱৰ্ক উইথ 5 to 20 hours a week
15 to 20 hours week মানে আপুনি এনেকুৱা কমিটেড হ'ব লাগে যে 15 পৰা 20 ঘণ্টা সপ্তাহত কাম কৰিব লাগে ডেইলি 2 ঘণ্টাকে কাম কৰিলে হৈ গ'ল 2-3 ঘণ্টা যদি ডেইলি আপুনি এক্সট্ৰা কাম কৰাৰ কমিটেড হয় এই বিজনেছত আপোনাক কোনেও ৰখাব নোৱাৰে লাষ্টলি এই বিজনেছটোত আপুনি নেক্সট কি কৰিব আজি প্ল্যানখন ডেফিনেটলি চাই আপুনি এতিয়া এটা আইডিয়া কৰিলে তো এতিয়া আপুনি এটা সেটআপ কৰক এটা ফলো আপ মিটিং ৰাখক যোনে আপোনাক ইনভাইট কৰিছে তেওঁৰ লগত আপুনি আকৌ বহক read and listen তেওঁৰ পৰা কিছুমান ডকুমেন্ট লওক আকৌ পঢ়ক আইডেন্টিফাই your goals আপোনাৰ ভ্যালু এন্ড গোলস কি আপুনি আসলে জীৱনত কি পাব বিচাৰে হেতু চাওক and continue আপোনাৰ এটা ষ্টৰী বনাওক যিটোৱে লোকক মোটিভেট কৰিব থ্যাংক ইউ ভেৰি মাচ over to host মই ইয়াকে কৈ হোষ্টক ইনভাইট কৰিছো টু বিজনেছ মিটিং Thank you, Sakilda. Thank you so much. What a plan. সঁচাকৈ ইমান সুন্দৰকৈ আপুনি বস্তু বুজাই দিলে ইমান সুন্দৰকৈ প্ৰডাক্টখিনি বুজাই দিলে থ্যাংক ইউ সো মাচ মই নতুন মানুহখিনিক এটা কথাই কওঁ আজি যিখিনি শিকিলে আজি যিখিনি কথা গম পালে Sakildaই কৈছে আকৌ এবাৰ আপোনাৰ যিজনে আপোনাক এই লিংকটো দিছে যিজনে আপোনাক ইয়াত ইনভাইট কৰিছে তেখেতৰ লগত আকৌ এবাৰ বহক থ্ৰু জুম হ'ব পাৰে বা থ্ৰু তেখেতৰ ঘৰত গৈ হ'ব পাৰে বা তেখেতৰ ঘৰত আপোনাৰ ঘৰলৈকে আমন্ত্ৰণ জনাই হ'ব পাৰে তেখেতসকলৰ লগত বহক আৰু আকৌ এবাৰ এই বিজনেছ প্ল্যানটো আপুনি ৰিভিউ কৰক আকৌ এবাৰ ৰিভিউ কৰক আপোনাৰ লগা কি বস্তু আছে তাকে চাই লওক থ্যাংক ইউ Sakilda ইমান ধুনীয়াকৈ আপুনি গোটেই প্ৰসেছটো ইমান ধুনীয়াকৈ লৈ গ'ল ইমান প্ৰেজেন্টেশনটো ইমান ধুনীয়াকৈ লৈ গ'ল ৰিয়েলি থ্যাংক ইউ সো মাচ এতিয়া আমি আহিছো যেহেতু আমি অলপ দৌৰাদৌৰিকৈ যাম সময়ৰ আমাৰ কিছু বাধা নিষেধ আছে গতিকে আমি খুব সোনকালে সেকেন্ড সেশনটো আমি আগবঢ়াই নিম এতিয়া আমি আহিছো কিছু ৰিকগনিশ্যন মানে কি আমি ইয়াত অকল টকা পইচাৰ কথাই নকওঁ আমি ইজনে সিজনক ৰিকগনাইজ কৰো ইজনে সিজনৰ পৰা আমি ইনস্পাইৰেচন লওঁ Sakilda যেনেকৈ ক'লে প্ৰত্যেকৰে এটা ষ্টৰী আছে প্ৰত্যেকৰে কিছুমান কাহিনী আছে সেইবোৰ আমি ইয়াৰ পৰা জানিব বিচাৰো কিন্তু আজি ষ্টৰী শুনাৰ বা কাহিনী শুনাৰ সময় নাই ডেফিনেটলি আমি তেনেকুৱা স্কোপ কিছুমান পাম আমি ইয়াত ৰিকগনাইজ কৰিব বিচাৰিছো প্ৰত্যেককে আমি প্ৰথমতে ৰিকগনাইজ কৰিব বিচাৰিছো যিসকল ব্যক্তি ইউটিউব যোগে প্ৰথমবাৰৰ বাবে আমাৰ এনেকুৱা এখন ডিজিটেল প্ৰেজেন্টেশনটোত খুব ধুনীয়াকৈ দেখাইছে Sakildaই তেতিয়া আপোনাক কোৱা হয় ফাউণ্ডাৰ প্লেটিনাম আৰু ফাউণ্ডাৰ প্লেটিনাম মানে আপোনাৰ এটা ভাল ইনকাম হয় অলমোস্ট যদি আপুনি চাব যায় লাখৰ ওপৰত ইনকাম হয় আপোনাৰ আৰু প্লাস ফৰেন ট্ৰিপ থাকে সো মই ডিজিটেল স্ক্ৰিনত আমন্ত্ৰণ জনাব বিচাৰিছো অল দা ফাউণ্ডাৰ প্লেটিনাম লিডাৰ্স প্লিজ কাম টু দা স্ক্ৰিন এণ্ড আপোনালোকৰ নেম অকুপেশ্যন আৰু শৰ্টলি এটা ব্ৰিফলি আপোনালোকৰ এটা মেছেজ মোৰ নাম কমল কটকী মোৰ ওয়াইফ আশা শৰ্মা কটকীৰ লগত মই বিজনেছটো জড়িত হৈছো মই এখন কলেজৰ জাস্ট ৰিটায়াৰ্ড প্ৰফেসৰ বিউটিফুল বিজনেছ এক্সেলেন্ট বিজনেছ বিল্ড ইট বিফোৰ ইউ নিড ইট and come and join us on Sunday 3 p.m. at Shankardev Kalakshetra Guwahati to see the beautiful picture of our business. Thank you very much. Good evening, everyone. Myself Amarjit Kaur, business lady. हम दोनों इस बिजनेस को बिल्ड कर रहे हैं अपने 2 बच्चों के साथ टाइम मनी सिक्योरिटी के लिए और आज का जो प्लान प्रेजेंटेशन शकील भैया और नरेशा ने बहुत बढ़िया तरह से प्रोडक्ट ओवरव्यू बताया और हम दोनों की तरफ से बहुत बहुत शुभकामनाएं जो ब्रांड न्यू कपल प्लेटिनम हुए हैं हमारी बेस्ट विशेस हमेशा उनके साथ है सो थैंक यू ओवर टू माय Good evening friends, Rajendra Singh Bamra, background mera insurance sector, business build kori asu eta dunia lifestyle lage, best of the best lifestyle kana business kori asu, and today's plan presentation was power packed, very nice, good product overview also, and Sakil is always very exciting, bahut acha lagta hai. And our heartiest congratulations to all the brand new achievers, especially the new platinum couple. Awesome couple. You did a great job and you deserve the best. Thank you very much and over to host. Thank you bhaiya, thank you bhabi. Any more? Antonu Hoikia. Yes. Antonu Hoikia, wife. Nina Hoikia. আমি গুৱাহাটীৰ পৰা কানেক্ট হৈ আছো আৰু খুব প্যাশনেটলি আমি বিজনেছটো কৰি আছো আমাৰ প্ৰাইম প্ৰফেশন ডুইং এনজয়িং ইটস এণ্ড এভৰি মোমেন্ট অফ বিল্ডিং দ্য বিজনেছ Yes.
Good evening, মই Dr. Krishna Acharya, professionally as an anesthesiologist, Guwahati পৰা connected হৈ আছো। আজি presentation বঢ়িয়া, excellent, তাত কোনো সন্দেহ নাই। আৰু সকলো নিউ এচিভাৰ্ছলৈ মই আন্তৰিক শুভেচ্ছা থাকিল। Excellent, it's a great achievement. Thank you so much. Thank you. So now Good evening. Okay, please. No, you please. Good evening. মই প্ৰতুল বৰুৱা, বেসিক্যালি মই এজন ইঞ্জিনিয়াৰ আৰু আজি খুব সুন্দৰ প্ৰেজেন্টেশন, বহুত সিম্পল প্ৰেজেন্টেশন। সকলো নিউ এচিভাৰ আমাৰ ফালৰ পৰা আমি কংগ্ৰেচুলেট কৰিছো। বিশেষকৈ মৃদু পৱন এণ্ড পূৰবী ব্ৰেণ্ড নিউ প্লেটিনাম তেওঁলোকে কৰি দেখাইছে, গতিকে তেওঁলোকক আমাৰ হাৰ্টিয়েষ্ট কংগ্ৰেচুলেশ্যন থাকিল। এই বিজনেছটো লেটেষ্ট ট্ৰেণ্ডৰ বিজনেছ, ডিৰেক্ট চেলিং, ৱৰ্ল্ড ৱাইড গ্ৰয়িং, বেষ্ট বিজনেছ অপৰচুনিটি হ'ল এতিয়া ডিৰেক্ট চেলিং, আৰু বেষ্ট ট্ৰেণ্ড হ'ল হেল্থ কেয়াৰ। তো আমাৰ ইয়াত হেল্থ কেয়াৰ আৰু ডিৰেক্ট চেলিং দুইটা লৈ আমি বিজনেছ ডেভেলপ কৰি আছো। এইটো ট্ৰেণ্ড বা এইটো বিজনেছ যদি নকৰে, মই নতুনসকলক কৈছো, তেতিয়াহ'লে অন্য আৰু কি অপশ্যন আছে আপোনাৰ ওচৰত? ৰাইট? এতিয়া যদি নকৰে, কেতিয়া কৰিব? আৰু আপুনি নকৰিলে আপোনাৰ ফেমিলি বা আপোনাৰ ড্ৰিমৰ কাৰণে কোনে কৰিব? So come and join us. নমস্কাৰ, মোৰ নাম বৰ্ণালী বৰুৱা, হাউচৱাইফ কাম বিজনেছ লেডি, আৰু আমি এইটো বিজনেছ বহুত সিৰিয়াসলি কৰি আছো আৰু ভেৰি নাইস বিজনেছ। আমি বহুত ড্ৰিম আমাৰ পুৰা হৈছে আৰু বহুত পুৰা হ'বলৈ গৈ আছে। সো থ্যাংক ইউ। Good evening. মই মিছেছ গায়ত্ৰী বৰকটকী কানেক্ট হৈ আছো গুৱাহাটীৰ পৰা। Wonderful plan presentation, বিৰাট ইনফৰ্মেটিভ আছিলে আৰু নাৰেশা বলেও thank you. Awesome product overview. Thank you. Good evening. মই নাৰেশা ৰহমান, মই হাউচৱাইফ। বিজনেছটো আমি দুজনে একেলগে কৰি আছো আৰু নতুন পিনেচিভ কৰিছে প্লেটিনাম কাপল, ধুনীয়া কাপল, তো তেওঁলোকক কংগ্ৰেচুলেট জনাইছো আমাৰ দুজনৰ তৰফৰ পৰা। থ্যাংক ইউ। Yes, মোৰ নাম শাকিলুৰ ৰহমান, বাই প্ৰফেশ্যন আগতে ট্ৰেডিশ্যনেল বিজনেছত আছিলো। এই বিজনেছটো যেতিয়া দেখিলো, ইয়াৰ প্লেনখনৰ পটেনচিয়েলটো বহুতবাৰ চালত বুজিলো। আজি মোৰ পৰা অলপমান আইডিয়া এটা, মই আভাস এটাহে এৰি দিছিলো, সেইটোৱে এনাফ বুলি নাভাবিব। তাত একোৱেই নাই আচলতে। বিজনেছটোত 1 ঘণ্টাত মানে একো দেখাবই নোৱাৰি। তো এটা প্লেন দি আমি জাষ্ট প্ৰয়াস কৰিছো যাতে আপোনালোক নতুন মানুহ যিখিনি আমাৰ লগত কানেক্ট হৈ আছে, তেওঁলোকে যাতে এটা আভাস পায় যে ইয়াত কিবা এটা এক্সট্ৰা আছে। আৰু আপোনাক যদি মোৰ কথাকেইটাৰ কিবা এটা মনত যদি এটা চুই গৈছে, যে লাগিছে যে ইয়েছ কিবা এটা এক্সট্ৰা যদি আজি ফিল কৰিছে, মই কওঁ দুবাৰ আপুনি আকৌ বহক, 3 বাৰ বহক, 4 বাৰ বহক, বহি বস্তুটো বুজক। আৰু মই কম যে আপোনাৰ জীৱনৰ সদায় এইটো এটা বেষ্ট ডিচিশ্যনে হ'ব। হা, তো আজি ইয়াতে পূৰবী এণ্ড মৃদু পৱন আছে, তেওঁলোকৰ কাৰণে আমি এক্সাইটেড হৈ আছো টু গো গুৱাহাটী এণ্ড সি দেম প্ৰেক্টিকেলি, আচলতে ফিজিকেলি। তো সেইটো কাৰণে আমি এক্সাইটেড হৈ আছো, আমি বহুত আহি আছো তালে। সো কংগ্ৰেচুলেশ্যন মৃদু পৱন এণ্ড পূৰবী এগেইন টু এচিভ দেয়াৰ that dream. Thank you very much. Over to host. Thank you all leaders. Any more founder platinum, please? Okay, আমি আগবাঢ়িছো নেক্সট লেভেললৈকে। ফাউণ্ডাৰ প্লেটিনামৰ পিছতে আহে সাফায়াৰ এণ্ড ফাউণ্ডাৰ সাফায়াৰ। যেতিয়া আপোনাৰ গ্ৰুপত আপোনাৰ লগত দুজনকৈ ফাউণ্ডাৰ প্লেটিনাম বা ফাউণ্ডাৰ প্লেটিনাম টিম থাকে, তেতিয়া আপোনাক সাফায়াৰ বা ফাউণ্ডাৰ সাফায়াৰ বুলি কোৱা হ'ব। So মই ৰিকুৱেষ্ট কৰিছো অল দ্য সাফায়াৰ এণ্ড ফাউণ্ডাৰ সাফায়াৰ লিডাৰ, প্লিজ কাম টু দ্য ডিজিটেল স্ক্ৰিপ্ট এণ্ড আপোনালোকৰ জাষ্ট আপোনালোকৰ মেছেজটো আমাক দিয়ক। অল দ্য সাফায়াৰ এণ্ড ফাউণ্ডাৰ সাফায়াৰ লিডাৰ্ছ। Okay, maybe আজি আমাৰ এই ডিজিটেল ৰুমত তেখেতসকল নাই। সো আমি আগবাঢ়িছো নেক্সট যিটো লেভেল, এইটো লেভেল খুবেই চিগনিফিকেণ্ট লেভেল। একচুৱেলি যিটো কোৱা হয় ফ্ৰীডম লাইফ, বা যিটো আমাৰ এমৱেৰ যিটো আমাৰ ফ্ৰীডম, ফেমিলি, হোপ, ৰিৱাৰ্ড, যি মানে মটোজ আছে, যি ফাউণ্ডাৰ্ছ প্ৰিন্সিপলছ আছে, এইটো লেভেলৰ পৰাই একচুৱেলি
আমি পাবলৈ আৰম্ভ কৰে এটো কোৱা হয় MRL আৰু MRL টো হৈছে মেন্টৰশ্বিপ এটা লেভেল বুলি ক'ব পাৰি আমাৰ লগত খুবেই এক্সাইটেড খুবেই ডিসেড খুবেই দুটা কাপল আছে MRL কাপল আছে সো মই ৰিকুৱেষ্ট কৰিছো all the MRL couples please come to the digital screen one by one আৰু আপোনালোকৰ এটা message inspiring message আমাৰ কাৰণে so all the MRL couple please come to the digital screen নমস্কাৰ মই আঞ্চলা দত্ত মোৰ দুজনী ছোৱালী আৰু দিব্য গোটে ফ্যামিলিটোৱে আমি বিজনেসটো বিল্ড কৰি আছো খুব পেশনেটলি সৰি প্ৰথম এটা বিগ ক্লেপ ফৰ সাকিৰুল দা আৰু নৰেশ আবু ইমান সুন্দৰকে ইমান ফুললি ধুনীয়াকে প্ৰডাক্টখিনি কৈছে সো বিগ ক্লেপ for both of you আৰু বিজনেসটো মই আমি পাৰ্ট টাইম ইনিশিয়ালি বিল্ড কৰিছিলো নাও ফুল টাইম বিজনেসটো আমি কৰি আছো আমি এটা গুৱাহাটীৰ পৰা কানেক্ট কৰি আছো এটাই মেছেজ যদি লাইফত বহুত মানুহক হেল্প কৰিব বিচাৰে সো আই থিংক দিস ইজ আ বেস্ট অপৰচুনিটি যাৰ দ্বাৰা আপুনি বহুত মানুহক হেল্প কৰিব পাৰিব আৰু যেতিয়া বহুত মানুহৰ ড্ৰিম আপুনি ফুলফিল কৰিব অটোমেটিক্যালি আপোনাৰ ড্ৰিমবোৰ এই বিজনেসৰ দ্বাৰা ফুলফিল হ'ব পাৰে থ্যাংক ইউ ওভাৰ টু দীপ Good evening, মই দিব্যজ্যোতি শৰ্মা আৰু বাই প্ৰফেশনস মই কৰ্পোৰেট সেক্টৰ জবৰ লগত জড়িত আছিলো প্ৰায় 18-19 বছৰ কাল ময়ো কৰ্পোৰেট সেক্টৰ জবৰ লগত জড়িত আছিলো আৰু চাকৰিত থকা অৱস্থাতে পাৰ্ট টাইমত আজিৰ পৰা কিছু বছৰ আগতে এই ব্যৱসায়টো আৰম্ভ কৰিছিলো কৰাৰ ৰিজন এটাই আছিল এটা কম্প্ৰমাইজিং লাইফৰ পৰা এটা লাইফ অফ চইচ বিচাৰিছিলো যত এবান্ডেন্স অফ টাইম এবান্ডেন্স অফ মানি আৰু এবান্ডেন্স অফ ফিউচাৰ সিকিউৰিটি পোৱা যায় তেনেকে পাৰ্ট টাইমত বিজনেস টু বিল্ড কৰি আজি যোৱা 6-7 বছৰৰ পৰা we are totally free and we are enjoying every moment of life thank you so much আৰু খুব বেছি এক্সাইটেড হৈ আছো 7 তাৰিখৰ কাৰণে আমি গোটেই লিডাৰখিনি আমি এটা গেট টুগেদাৰ হ'ব এটা সেলিব্ৰেশন হ'ব সো আমি আদা সকলো যিখিনি নতুন মানুহে চাই আছে সকলোকে ওয়েলকাম জনাইছো 7 তাৰিখ কলাক্ষেত্ৰ thank you see you there so good evening myself Mary Hazarika by profession my school teacher asilu আৰু কি বছৰ মানৰ পৰা মই আৰু পুৰজিতে বিজনেসটো বহুত passionately বিলভ কৰি আছো আৰু awesome presentation Shakilda আৰু Roma really proud of you all love you all both আৰু Nitu Pawan আৰু Puravi heartiest congratulations from আমাৰ দুজনৰ ফালৰ পৰা wishing you both a very bright future thank you so much yes good evening this is Surajit Hazarika আৰু মই এই মুহূৰ্তত আমগুৰিৰ পৰা কথা কৈ আছো আৰু আজি প্ল্যান প্ৰেজেন্টেশন was awesome definitely আজি খুব ভালো হৈছে ৰাজেন্দ্ৰ সিং আমাৰ এক পানিস্তান ভাল হ'বলগীয়া আছিল গতিকে ভাল হৈছে আৰু হোপ পাইছে বহুতে নতুন মানুহ থ্যাংক ইউ সাকিল এণ্ড নাৰিশা presentation was also very nice so and Midu and Puravi Midu Pawan and Puravi heartiest congratulations from our side এখন মিডুৰ লগত ফোনত কথা পাতিছিল Puravi লগত কানেক্ট নহল কিবা জানা but anyway wish you all the very best from our side আৰু আমি 7 তাৰিখে লগ পাই আছো সবে কোৱা নিচিনাকে এটা সাকে মই এতিয়া জাস্ট অকমান আপোনালোকক ক'ব বিচাৰো যিসকল নতুন মানুহ আছে আজি আমি অহা 7 তাৰিখে গুৱাহাটী কলাক্ষেত্ৰত বাণীকান্ত কাকতি অডিটৰিয়ামত পুৰা 3 বজাত আমি এন্টায়াৰ এই টিমটো একলগ হম we are very much excited and we are moving from Upper Assam like anything so jiman manu ase apnaloke aji connect hoi belai at least apnalokok moi yapra ko kobologia ase boli na bhabu because almost all are mature especially who are in June etia ji hokol manu jumot ase definitely moi jano apnalok ready kintu apnaloke try korok je apnalokor logot kiman manuk apnaloke ei associations to adibo bishoy because ji hokole MOI business seriously kori ase aru ami jehetu bahut bochor pora MOI business kori asu eta kotha kobo paru je MOI business build up korute physical meeting like pulse of the business bile agote koislo eta digital meeting physical meeting above all meeting is the pulse of the business and after a very long time we are getting together gotike please welcome everyone aru leaders you come along with your guest and all your team we'll meet there and we'll enjoy the whole program all the like-minded people will be there to celebrate especially new couples june আজি আপোনালোকে দেখা পালে প্লাটিনাম গোল্ড প্ৰডিউচাৰ যিখন কলে তেওঁলোকক আমি ৰিকগনাইজ কৰিম আৰু আমাৰ বিজনেছত আটাইতকৈ ডাঙৰ বিউটি পাৰ্টটো হ'ল কি আমি কাৰোবাৰ সাকসেছত আমি এনজয় কৰাৰ তেওঁলোকক উইশ কৰো এটলিষ্ট তেওঁলোকক উইশ কৰিবলৈ আপোনালোক আহক আমি একেলগে সেই সময়খিনি একেলগে থাকিম right so thank you very much myself Surajit Hazarika by profession I was a traditional businessman
আৰু আজি বহু বছৰৰ পৰা আমি ফুল টাইম এইটো বিজনেছ কৰোঁ। পাহৰি গৈছোঁ কিমান বছৰৰ পৰা ফুল টাইম কৰি আছোঁ, কাৰণ আমাৰ বিজনেছ ষ্টাৰ্ট কৰাই অলমষ্ট 20 বছৰ হৈ গ'ল আৰু ফুল টাইম কেৰিয়াৰ হৈ 14-15 বছৰ হৈ গ'ল। গতিকে আমি আজি 14-15 বছৰ ধৰি পেলাই এইটো বিজনেছ কৰি আমি আছোঁ বা কৰি আমি আজি আগবাঢ়ি আছোঁ। ডেফিনেটলি ইয়াত যিসকল আজি নতুন মানুহ আছে হয়তো প্লেনখন যদি অপেন মাইণ্ডলি চাইছে, ডেফিনেটলি ইউ কেন টেক এ ভেৰি গুড ডিচিশ্যন। থেংক ইউ ছ' মাচ। গুড নাইট। Thank you all leaders. Thank you Dadabo. Thank you. খুব ভাল লাগিলে আপোনালোকৰ inspiring words. So friends, আমি আগবাঢ়িছো next level লৈকে, and we are very much delighted. We are very much blessed that today we have a couple from Ahmedabad. They are actually watching us as a mentor. So ইয়াৰ পিছৰ যিটো stage হ'ল সেইটো কয় ফাউণ্ডাৰ এমাৰেল। ফাউণ্ডাৰ এমাৰেল এটা খুবেই significant level, আৰু সেই লেভেলটোৰ পৰা আমি মানে এটা লাইফ অফ সিগনিফিকেন্স আৰম্ভ হয়। And that one of the significant couple is watching us from a very long time, and that we are really proud to have them. So please help me welcome the founder emerald couple. Please, screen is yours, sir and ma'am. Thank you. Good evening. Good evening. Thank you very much. मेरा नाम सुनीता है और मैं इंश्योरेंस सेक्टर में जॉब करती और पार्ट टाइम में ये बिजनेस किया था, और बहुत ही पैशनेटली हमने ये बिजनेस को बिल्ड किया है, और पार्ट टाइम में करते करते आज मैं फुल टाइम ये बिजनेस कर रही हूँ, और बहुत ही दिल से ये बिजनेस हम दोनों बिल्ड कर रहे हैं। हमको 2 बच्चियां हैं, दोनों की शादी हो गई है और हमको एक नाती है, और बहुत ही मजा आता है। ये हमारा बहुत ही अच्छा जर्नी था, क्योंकि एमवे और ब्रिट वर्ल्ड वाइड के साथ हमारा बहुत ही मीन्स क्या Maybe some network issue. अच्छा सुनाई देता है? Secretary, network issue আছে নেকি? হয়, নেটৱৰ্ক ইছ্যু হৈ আছে। হয়। हेलो, কৰিব পৰা। सुनाई दे रहा है? हाँ, सुनाई दे रहे हैं। Yes ma'am. ओके। तो पार्ट टाइम में करते करते आज फुल टाइम कर रहे हैं, और हार्टिएस्ट कॉन्ग्रेचुलेशंस टू प्लैटिनम कपल, क्योंकि आज आपने बहुत लोगों को होप दिया है कि दिस बिजनेस वर्क्स इन पैंडेमिक आल्सो, एंड कॉन्ग्रेचुलेशंस टू देयर अपलाइन। बहुत ही अच्छा लगा, और ऐसे ही हम लोग बढ़ते रहेंगे, एंड वी विल बी टुगेदर, वी विल ग्रो, एंड थैंक यू वेरी मच। गुड इवनिंग फ्रेंड्स। आज कंग्रेचुलेशन शकील, आज बहुत बढ़िया प्रेजेंटेशन दिया है। हरेशा भी बहुत अच्छा प्रोडक्ट डेमोन्स्ट्रेशन दिया। नेट प्रॉब्लम है। नेटवर्क प्रॉब्लम आ सकती है। Again some network issues. जितना भी लोग स्ट्रीमिंग में है, सुनाई दे रहा है आप लोगों को? हेलो। Yes sir. अभी जितना भी लोग आज यूट्यूब या स्ट्रीमिंग में देख रहे हो, आज का प्रेजेंटेशन मृदुपा बहन नाथ और पूर्वी जी ने पूरा कर दिया, क्योंकि आज का जो प्लान में जो बात किया अपॉर्चुनिटी कंप्लीट किया हुआ लोग आज स्टेज पे देखा है ना। आप देख सकते हैं पिछले 1 साल में पैंडेमिक और लॉकडाउन में लोग क्या सिचुएशन में है,
यहाँ एक बिजनेस फ्लोरिश हो रहा है। अपने घर पे बैठ के आप ऑनलाइन डिजिटल पावर से ये बिजनेस कर सकता है, आपको फिजिकली कहीं पहुंचने की जरूरत नहीं है। अभी इस अपॉर्चुनिटी को आपको कन्विंस करने का कोई जरूरत नहीं है, आपको इतना ही सोचने का क्या ये अपॉर्चुनिटी मैं कैसे वेल्थ क्रिएट करूं, क्योंकि पैसिव इनकम का पोटेंशियल आज सबको रियलाइज हो गया क्यों जरूरत है। एंड ये एमवे बिजनेस में ये पॉसिबल है, आज शकील ने प्लान में भी समझा दिया। अगर जितना भी नया लोग आज प्लेटफॉर्म में है, तो जिन्होंने आपको बुलाया उसके साथ में आप दोबारा बैठिए, इस अपॉर्चुनिटी क्या है समझिए। अगर आपको ये प्रोडक्ट का थोड़ा एक्सपीरियंस करो एंड आपको प्रोडक्ट का प्राइस और क्वालिटी, ये दो चीज के ऊपर हमेशा एक क्वेश्चन, 60 ईयर्स से एमवे बिजनेस चल रहा है दुनिया में, ये 100+ कंट्रीज में बिजनेस चल रहा है। हर कंट्री में हर टाइम में ये सवाल आता है एमवे प्रोडक्ट कॉस्टली है। आप मानो या ना मानो, ये नंबर 1 क्वेश्चन होता है। आपको खुद कन्विंस करना पड़ेगा ये प्रोडक्ट कितना इकोनॉमिकल है, कितना इफेक्टिव है, कितना अपॉर्चुनिटी इसके पीछे छुपा हुआ है। आज मृदु पवन ने प्रूव करके दिखा दिया, ही बिकेम ए प्लैटिनम एंड क्वालिफाइड फॉर ए फॉरेन ट्रिप। इधर प्रोडक्ट का प्राइस नहीं मैटर करता है, इट इज द अपॉर्चुनिटी बिहाइंड द प्रोडक्ट। इसलिए एमवे और रेलवे और रोडवे कोई वे से मतलब नहीं है, क्या अपॉर्चुनिटी है प्रोडक्ट के पीछे, वो आपको समझना पड़ेगा। तो आपको यही सोचना है कि डॉक्टर बने, इंजीनियर बने, प्रोफेसर बने, हर चीज बनता है अल्टीमेटली पैसा कमाने के लिए। और हर चीज करने के बाद में आपका घर पे सोप भी चाहिए, पेस्ट भी चाहिए। अगर वो यूज करके अगर वेल्थ क्रिएट कर सकता है, तो लेट अस बिल्ड इट टुगेदर, एंजॉय टुगेदर, मूव अराउंड द ग्लोब टुगेदर। इट्स वन ऑफ द बेस्ट अपॉर्चुनिटी। Let us celebrate together. We miss it tomorrow, and you will, and day after tomorrow, we will feel it. You know how a new platinum is come back during this pandemic time, and celebrating, giving hope to thousands of people around the country. Let us grow together. Thank you. Thank you so much, sir and ma'am. So lovely words for us, so inspiring words for us. Thank you so much. So friends, আজি যেটো প্ৰেজেন্টেশন ইয়াতে শেষ হল। ডিজিটেল প্ৰেজেন্টেশনটো আমি ইয়াতে এটা সুন্দৰ প্ৰেজেন্টেশন চালো, সুন্দৰ প্ৰডাক্ট অভাৰভিউ চালো, আৰু আমি কিছু সাকসেসফুল মানুহৰ পৰা আমি শুনিবলৈ পালো। সো মই এই প্ৰেজেন্টেশনটো আজি ইয়াতে ফৰ্মেলি শেষ কৰিছো, আৰু টেকনিক্যাল হোষ্টলৈকে মই ট্ৰান্সফাৰ কৰিছো। আজি